এনেকুৱা এটা পৰ্যায়লৈ গ'ল এজন ব্যক্তিক গুৰুলকৈ প্ৰহাৰ কৰিলে তেওঁ চিকিৎসাধীন হ'বলগীয়া হ'ল আৰু সেই চিকিৎসাধীন হ'বলগীয়া ব্যক্তিজন সাংবাদিক এটা পৰ্টেলৰ তেওঁ সাংবাদিকজনে সংবাদ মাধ্যমৰ আগত ঘটনাটো কি আছিল কিছু বক্তব্য তেওঁ দিছে এবাৰ মই সাংবাদিকজনৰ বক্তব্য আপোনালোকক আৰম্ভণিতে শুনাই লওঁ চাওক মই হৃদয় আহমেদ আজি এটা খবৰ মোৰ ওচৰলৈ আহে যে দিনৰ 12টা বা 12:30টাত এটা প্ৰটেষ্ট আছে চেৰাবাটিত ইতিমধ্যে জিতেন্দ্ৰ হালৈ নামৰ এগৰাকী ব্যক্তিয়ে মোক কৈছিলে যে এটা মৌন প্ৰতিবাদ আছে গতিকে মই যিহেতু সাংবাদিক গতিকে সেই বাতৰিটো সংগ্ৰহ কৰিবলৈ মই গৈছিলোঁ আৰু তাত গৈ পিনে এই যিটো বাতৰি বা তাত মৌন প্ৰতিবাদ আন সংগঠনৰ সদস্যসকল উপস্থিত আছিল আৰু মই জিতেন্দ্ৰ হালৈৰ এটা 1-to-1 এটা বাইট লৈ আছিলোঁ আৰু বাইট লৈ থকা সেই অৱস্থাত যেতিয়া বাইট শেষ হ'ব আৰু তেতিয়া তেখেতে নিজৰ কথাখিনি ৰাখে আৰু মই সাংবাদিক হিচাপে নিজৰ প্ৰশ্নখিনি কৰিছোঁ আৰু সেই মুহূৰ্তত ক'ৰ পৰা এদল উদণ্ড যুৱক আহি আমাক আক্ৰমণ কৰে প্ৰহাৰ কৰে আৰু সেই স্থানত মই ঢলি পৰোঁ পিছৰ পৰ্যায়ত মোক হাস্পতাললৈ কোনোবাই লৈ যায় মই সেইখিনি গম নাপাওঁ কাৰণ মোৰ মূৰত তেতিয়া ব্লিডিং হৈ আছিলে ব্লাড ওলাই আছিল আৰু সেই মুহূৰ্তত মই একো গম পোৱা নাছিলোঁ আচলতে কোনোৱে মোক প্ৰহাৰ কৰিলে কি কৰিলে আৰু মাৰোৱাৰী হস্পিটেলত মোক ভৰ্তি কৰোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত ট্ৰিটমেণ্ট চলিলে আৰু মই আৰক্ষী বা প্ৰশাসনৰ ওচৰত এইটোৱে বিচাৰোঁ যাতে সাংবাদিকে স্বাধীনভাৱে যাতে সমাজত কাম কৰিব পাৰে আৰু এনেকুৱা ঘটনা যাতে দুবাৰ নহয় আৰু দ্বিতীয়বাৰ নহয় সেইটোৱে আশা কৰিম যে গুৱাহাটীত যিহেতু থাকোঁ বা সংবাদ সংগ্ৰহ কৰিব লগা হয় গতিকে আশা কৰিছোঁ প্ৰশাসনৰ ওচৰত প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ঘটনা আৰু দ্বিতীয়বাৰ এইখন গুৱাহাটী বা অসমত নহওক সাংবাদিকৰ সৈতে এইখিনিয়ে মই প্ৰশাসনৰ ওচৰত ইতিমধ্যে আশা কৰিছোঁ বা অনুৰোধ জনাইছোঁ প্ৰশাসনৰ ওচৰত আহত হোৱা সাংবাদিকজনৰ বক্তব্য কিন্তু এই ঘটনাটোত অসমীয়া গৌবেগ ধ্বনি দিয়াৰ এটা গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল যিটোক লৈ পৰৱৰ্তী সময়ত জাতীয় দল সংগঠনসমূহ গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি টাই আহোম ছাত্ৰ সন্থালৈকে কেইবাটাও জাতীয় দল সংগঠনৰ নেতৃত্বই এই গোটেই বিষয়টোক তীব্ৰ গৰিহণা দি চৰকাৰকো সমালোচনা কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ দুটা বক্তব্য এই মুহূৰ্তত মই আপোনালোকক দেখুৱাই লওঁ তাৰপিছত ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ পোনে পোনে আহিম গুৱাহাটীৰ ৰাজ্য নগৰত যিটো ঘটনা সংঘটিত হ'ল হালৈ উপাধিৰ এজন ব্যক্তিক গোলাগুলকৈ পিতা হ'ল ৰাজপথত পেলাই তেখেতক চুচৰাই নিয়া হ'ল আৰু তাৰপিছত আজি অসমীয়াই আমি মনে মনে বহি আছোঁ আৰু এইটো জাতিটোৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা এই ৰাজ্য নগৰত সেই ব্যক্তিজনক কাৰ ছত্ৰছায়াত আক্ৰমণ কৰিছে আলোক ত্ৰিপাঠী নামৰ এজন গুণ্ডাৰ জৰিয়তে এই কাম কৰা হৈছে এটা প্ৰশ্ন হ'ল আলোক ত্ৰিপাঠী কোন আলোক ত্ৰিপাঠী হৈছে সদৌ অসম কাবাডী সন্থাৰ সাধাৰণ সম্পাদক আলোক ত্ৰিপাঠী হৈছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহকাৰী কোষাধ্যক্ষ আলোক ত্ৰিপাঠী হৈছে মধ্য গুৱাহাটীৰ MLA যাক লৈ সৰ্বত্ৰ চৰ্চা হৈছিল সেই MLA-জনৰ বৰঘৰৰ মানুহ এতিয়া আমাৰ প্ৰশ্ন যে আলোক ত্ৰিপাঠীৰ নেতৃত্বত অসমীয়াক পিতা হ'ল গৌবেগ বুলি ক'ব পৰা হ'ল গতিকে সেই আলোক ত্ৰিপাঠীৰ ক্ষেত্ৰত এইখন খিলঞ্জীয়া চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব আলোক ত্ৰিপাঠীক সদৌ অসম কাবাডী সন্থাৰ পৰা বহিষ্কাৰ কৰিব ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহকাৰী কোষাধ্যক্ষ পদৰ পৰা তেখেতক বৰ্খাস্ত কৰিব নে বিজয় গুপ্তাৰ বৰঘৰৰ মানুহ হোৱাৰ কাৰণে বিজেপি চৰকাৰে তেখেতক ৰক্ষণাবেক্ষণ দিব এইটো আমাৰ কাৰণে ডাঙৰ প্ৰশ্ন আৰু যদি দুখী আলোক ত্ৰিপাঠীক সোনকালে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেলেগ হ'ব আমি থলগিৰি খিলঞ্জীয়া জনসাধাৰণৰ পক্ষত থাকি অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰা আমি সকলো ৰাইজ ৰাজপথলৈ ওলাই আহিম আৰু চৰকাৰক ক'বলৈ বাধ্য হ'ম যে আপোনালোক থলগিৰিৰ বিৰোধী আপোনালোক খিলঞ্জীয়াৰ বিৰোধী আপোনালোক অসম বিৰোধী আপোনালোক অসমীয়াৰ বিৰোধী আৰু আলোক ত্ৰিপাঠীক অতি সোনকালে যেতিয়ালৈকে গ্ৰেপ্তাৰ নহ'ব তেতিয়ালৈকে আমাৰ দাবী পৰা আমি কেতিয়াও বিচলিত নহ'ম আৰু আমি ৰাজপথৰ আন্দোলন কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিম সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই যিখিনি বক্তব্য ৰাখিছিল তাৰ কিয়দাংশ আপোনালোকক দেখুৱালোঁ বসন্ত গগৈ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি তেখেতে যিখিনি কৈছিল তাৰো কিয়দাংশ দেখুৱালোঁ এইবাৰ একেলগে গুৱাহাটী মহানগৰীৰ আৰক্ষী বিষয়াই এই গোটেই ঘটনাটোৰ সন্দৰ্ভত কি মন্তব্য কৰিছে যিগৰাকী বলিন দেউৰী সেই ডিচিপিগৰাকীৰ বক্তব্য চাওক আৰু আলোক ত্ৰিপাঠী এই বসন্ত গগৈয়ে যিগৰাকী আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে সেই আলোক ত্ৰিপাঠীয়ে সামাজিক মাধ্যম যোগেদি তেখেতৰ নিজৰ যিখিনি বক্তব্য সেয়া তেখেতে সদৰি কৰিছে সেয়াও চাই লওক এইটো আচলতে যিটো আমাৰ অসমীয়া আৰু বিহাৰী বুলি যিটো এতিয়া ঘটনা ইয়াতে এটা ইছ্যু সৃষ্টি হৈছে সেইটো আচলতে এটা এক্সটৰ্চনৰহে ঘটনা হয়
আৰু যিসকল মানুহ এই কালি ইনচিডেণ্টত জড়িত হৈ আছে এই দুজন মানুহ আগতে এক্সট্ৰশ্যন কেছত বশিষ্ঠ আৰু ভৰলুমুখ থানাত তেওঁলোকৰ এগেইনষ্টত এক্সট্ৰশ্যনৰ কেছ ৰুজু হৈছে আৰু তেওঁলোক এৰেষ্ট হৈ জেললৈ গৈছিল আৰু গোটেই এই এক্সট্ৰশ্যনৰ কাৰণে তেওঁলোকে ইয়াতে ভিডিঅ' বনোৱা হৈছিলে আৰু ভিডিঅ' বনাই তেওঁলোকে যেতিয়া দেখিলে যে তেওঁলোকে আমাৰ বহুত তেনেকুৱা ধৰণৰ আমাৰ হাতত এভিডেঞ্চ আহিছে যেতিয়া তেওঁলোকে দেখিলে যে মানে তেওঁলোক এতিয়া নাবাচে তেতিয়া তেওঁলোকে এইটো এটা অসমীয়া আৰু বিহাৰী ইছ্যুলৈ তেওঁলোকে কনভাৰ্ট কৰিছে যিহেতু আমাৰ অসমীয়া মানুহবোৰ আৱেগিক গতিকে তেওঁ ভাবিলে যে ইয়াৰ আশ্ৰয় লৈ আমি বাচি যাব লাগিব এতিয়া কাৰণ ধৰা পৰিলোগৈ সেইটো হৈছে ঘটনাটো গতিকে মই ভাবোঁ সকলো মানুহ যি আমাৰ অসমৰ মানুহে এই ক্ষেত্ৰত সজাগ হ'ব লাগে যিটো আমাৰ ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান সেই অভিযানটো ড্ৰাগছতে ৰাখিব লাগে এইটো বিহাৰী অসমীয়া সেইটো লৈ নিব নালাগে কোনো দিয়া নাই অসমীয়া গ বেগ ধ্বনি কোনো দিয়া নাই আমি শুনা নাই আমি গোটেইখিনি বস্তু আমি যিমান ভিডিঅ' তাত আছে আমি গোটেইখিনি ডাউনলোড কৰিছোঁ আৰু গোটেইখিনি হেৰি কৰি চাইছোঁ আজি আমি নেতাসকলৰ লগতো কথা পাতিছোঁ আপোনালোকে বোলো ক'ৰবাত দেখিছে নেকি তেওঁলোকে কৈছে যে সেইবিলাক তেওঁলোকে দেখা নাই চ' এইটো হৈছে এটা ভুৱা এটা মানে অসমীয়া চেণ্টিমেণ্টত এক্সপ্লইট কৰি এই যিসকল মানে ক্ৰিমিনেলছ আছে সেই মানে মিছক্ৰিয়েণ্টবিলাকে তেওঁলোকৰ যি ক্ৰাইম সেই ক্ৰাইমটো লুকাব বিচাৰিছে নিশ্চয় যদি আমি এতিয়া চাই আছোঁ তেওঁৰ এগেইনষ্টত যিখিনি বস্তু আমি পাইছোঁ সেইটো আমি চাই আছোঁ আৰু যিখিনি ইফালে মানে জিতেন্দ্ৰ হালৈক যদি কোনোবাই কাৰোবাৰ কমপ্লেইন থাকে তেতিয়াওতো মানে পুলিচক ক'ব পাৰে আৰু যদি সঁচাকৈ কোনোবাই যদি এণ্টি আছামিজ শ্লোগান দিছিলে আমি সেইটোও চাই আছোঁ আৰু যদি তেনেকুৱা হৈছে নিশ্চয় তাৰ ওপৰতো একশ্যন ল'ম কাকো কিন্তু হেৰি কৰি দিয়া নহ'ব যদিও মানে সমাজৰ অশান্তি মানে হেৰি কৰিবলৈ বিচৰা হয় এতিয়ালৈকে আমি গোটেই বস্তুটো চাই আছোঁ আমি দিনটো ইয়াতে আছোঁ তেওঁৰ কথাটো নিশ্চয় আমি অনুসন্ধান কৰিম কোনোবাই যদি তেনেকৈ কৰিছে আৰু CCTV কেমেৰাটোতো আহিব যদি সাংবাদিকগৰাকীক তেনেকৈ এটেক কৰিছে সেইটোতো আহিব সেইকাৰণে আমি CCTV কেমেৰা যিমান আছে চবখিনি আমি এক্সামাইন কৰিম আমি আজি ল' এণ্ড অৰ্ডাৰ বিজি হৈ আছোঁ কৰিব পৰা নাই বাট আমি গোটেইখিনি কৰি ল'ম কৰি আমি যদি কোনোবা ইনভলভমেণ্ট আছে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰোঁতে কিন্তু কাকো ৰেহাই দিয়া নহ'ব অপপ্ৰচাৰ এনেকুৱা ধৰণৰ সামাজিক মাধ্যমত মই শুনা পাই আছোঁ আৰু জানিবলৈ খুব দুখিত অনুভৱ কৰিছোঁ যে সেই স্থলীত নেগেটিভ পৰিৱেশ য'ত সৃষ্টি হৈছিলে আমাৰ আৰ্যনগৰ ব্ৰিজৰ তলত তাত কোনোবাই বোলে আপোনাৰ অপপ্ৰচাৰ কৰিলে যে অসমীয়া গো বেক ক'লে বা এছামিজ গো বেক কৈছে কিন্তু মই 100% মই ঈশ্বৰক মই বিশ্বাস কৰোঁ মই নিজক মই শপত খাই কৈছোঁ আৰু ঈশ্বৰক মই শপত খাই কৈছোঁ যে মই আৰু মোৰ লগত যিকেইজন আছিলে কোনো অসমীয়া গো বেক তাত কোৱা নাই প্ৰথম কথা দ্বিতীয় কথাটো হ'ল অসম আমাৰ বাবে মাতৃভূমি অসম আমাৰ বাবে এক কৰ্মভূমি আমি অসমক লৈ জীয়াও আমি অসমত জন্মগ্ৰহণ কৰিছোঁ আৰু এই অসমৰ ভূতনাদত মই নিজৰ প্ৰাণ আহুতি দিম সেইটো মোৰ সপোন এই অসমক লৈ মই নিজৰ স্বপ্ন ৰচিছোঁ বালক কালৰ পৰা লৈ এই অসমত ঘাম পেলাইছোঁ এই অসমৰ কাৰণে গোটেই জীৱন উৎসৰ্গিত কৰিছোঁ আৰু যদি প্ৰয়োজন হয় এই অসমৰ বাবে নিজৰ প্ৰাণো আহুতি দিম এইকাৰণে মই অনুৰোধ কৰিছোঁ আমাৰ আৰক্ষী অধীক্ষকক যে যিজন ব্যক্তিয়ে তাত অসম গো বেক বুলি যদি ধ্বনি দিছে সেইজন ব্যক্তিক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু যদি তাত দিয়া নাই যিজন মানুহে অপপ্ৰচাৰ কৰিছে সেইজন হ'ল মেইন কালপ্ৰিট যিজন মানুহে তাত অসমীয়া গো বেক বুলি তাত ধ্বনি দিয়া বুলি যদি ওলায় পোন প্ৰথমে মই নিজে ব্যক্তিগতভাৱে অলপ ত্ৰিপাঠী হিচাপে মই থানাত গৈ মই FIR দিম মই ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ আহিছোঁ এতিয়া প্ৰথমতে মই সত্যেন শৰ্মা ডাঙৰীয়া মই আপোনাৰ কাষলৈকে আহিছোঁ এই যোৱা 3 মাহত এনেকুৱা ঘটনা এতিয়া কেইবাটাও ঘটিলে মোটামুটি এই 2 মাহত 3টা ঘটনা ঘটিছে যিটো আমি সংবাদ মাধ্যমত বাতৰি কৰিছোঁ অসমীয়া অনা অসমীয়া এটা মোটামুটি সংঘাতৰ সূত্ৰপাত ঘটিছে আপোনাৰ আপুনি যিটো অঞ্চলত থাকে সেই অঞ্চলটোতো তেনেকুৱা ঘটনা ঘটিছে আমি বাতৰিও কৰিছোঁ কেইবাবাৰো এইটো ঘটনা এতিয়া কিমান সঁচা কি মিছা কোনখিনি সঁচা আহি থকা সময়ত আমি গম পাম এতিয়ালৈকে সেইটো স্পষ্ট হোৱা নাই গোটেই ছবিখন কিন্তু দুটা পক্ষৰ মাজত অভিযোগ প্ৰতি অভিযোগ যিখিনি উচ্চাৰিত হৈছে কিবা এটাতো তাত হৈছিল সেইটোতো খাটাং আৰু স্পষ্ট আৰু একাংশ মানুহে যায় তাত আৰক্ষীয়ে লৈ যোৱাৰ পিছতো আমি যদি চাওঁ তেনেহ'লে দেখিম যে গৈ পেলাই আৰক্ষীৰ হাতত থাকোঁতেও তেওঁক প্ৰহাৰ কৰিবলৈ উদ্যত হৈছে সেইটোও সঁচা কথা আপুনি নিজে এগৰাকী সচেতন ব্যক্তি হিচাপে গুৱাহাটীৰ পুৰণি বাসিন্দা হিচাপে আপুনি কেনেধৰণে চাইছে গোটেই ঘটনাটোক নিতুমণি প্ৰথমতে অসমীয়া অনা অসমীয়া আজি ৰাতিপুৱাৰ পৰা শুনিয়ে আছোঁ গতিকে অকল অসমীয়া অনা অসমীয়া কথাটো নকৈ আৰু মোক এটা লিমিট কৰি দিয়া হৈছে যোৱা 3 মাহ নহয় কিছু দিনৰ পৰাই চাব লাগিব যে কি হৈ আছে অসমখনত বা কেনেকৈ হৈছে অকল 3 মাহত কিয় কৰোঁ আমি আৰু আগলৈকে যাব পাৰোঁ কিন্তু মই উদাহৰণ শেহতীয়াকৈ আমি 3 মাহতে আছোঁ মই আৰু বহুতেই এতিয়া ক'ব খোজে গুৱাহাটীত হৈছে ফাঁচী বজাৰ আজি মই দিনটো যিবিলাক দেখা পাই আছোঁ গুৱাহাটী ফাঁচী বজাৰৰ কথা কৈছে বা আৰ্যনগৰৰ কথা কৈছে শিৱসাগৰতো হৈছে কাৰ্বি আংলঙতো হৈছে ক'ত হোৱা নাই এতিয়া যদি ইয়াত যে কৈছে যে
এই অসমীয়া গো বেকটো কোৱাটো কোনো পোৱা নাই কাৰ্বি আংলঙতো আমি দেখিছিলোঁ কাৰ্বি আংলঙতো কৈছে এটলিষ্ট এইটো আছিল তাত কিমান এৰেষ্ট হ'ল কিমানৰ কাৰ এগেইনষ্টে কিমান একশ্যন হ'ল মই গম নাপাওঁ সেইটো ইমান কৈ থকা হোৱা নাই প্ৰথম কথা যোৱাটো ইলেকশ্যনত আজি ইয়াতে যিকেইজন আমি ইয়াতে আহিছোঁ মোৰ ভাতৃপ্ৰতিম ব্ৰজেনো আছে বুঢ়া ডাঙৰীয়া আছে মই চাগে দুৰ্ভাগ্যবশতঃ হওক সৌভাগ্যবশতঃ হওঁ এই যিটো চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটোৰ ময়ে মানুহ চাগে হয় গতিকে চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটোৰ মই ভোটাৰ আৰু তাৰ পৰা মই দেখোঁ আমাৰ মাননীয় শ্ৰীযুত বিজয় কুমাৰ গুপ্তা ডাঙৰীয়াই তেখেতে 1,12,97টা তাৰমানে 68.8% ভোট পাই জিকিছিলে এতিয়া কথাটো হ'ল 1,12,97টা ভোটত তেওঁ তাতে অকল অনা অসমীয়াৰ ভোট পোৱা নাই তেওঁ অসমীয়াৰো ভোট পাইছে হয় অকলটো 1,12,97 তাতে অনা অসমীয়া নাই এতিয়া বজেনেও নাচালে ময়ো নাচালোঁ গতিকে আজিৰ দিনত আমি কৈ লাভ নাই ডিলিমিটেশ্যন কৰোঁতেই তাতে শেষ কৰি পেলাইছে যে এটা হয় গুপ্তা হ'ব নহ'লে আগৰৱালা হ'ব নহ'লে কোনোবা জৈন হ'ব কোনোবা হ'ব ঠিক কৰি লৈছে আগতে যোনে যিবিলাকে কৰিছিলে তাত আৰু বজেনেও নাপায় সত্যেন শৰ্মায়ো নাপায় সেইটো আগতে ঠিক কৰি থোৱা আছে গতিকে আমিতো সেইবিলাক সময়ত ডিলিমিটেশ্যনৰ সময়ত আমি কোনো প্ৰগ্ৰেমত চিঞৰাও নাই গতিকে আজি নতুনকৈ সেইটো চিঞৰিব গৈ লাভো নাই যোনে কৰিব লাগে তলে তলে কৰি থাকে গতিকে সেইবিলাক কথা আমি মানি লৈছোঁ যেতিয়া আৰু যিদিনা তাত কুনকি চৌধুৰীয়ে 39,376টা ভোট তাৰমানে 26.7% ভোট পাই যিদিনা হাৰিছে সেইদিনাই মই ভাবি লৈছোঁ যে পিঠিত কোবেই খাওঁ যিয়ে খাওঁ কাৰণ মোৰ কাৰণে মোৰ দেওবাৰে জোতা চাফা কৰিব এজন মানুহ আহে সেই মানুহজন এখন ৰাজ্যৰ পৰা অহা মানুহ চুলি কটা মানুহজন এখন ৰাজ্যৰ পৰা অহা মানুহ মোৰ ধুবিটো এখন ৰাজ্যৰ পৰা অহা মানুহ মোৰ কাৰণে সেই তিনিজনেই মই সেই ৰাজ্যখনৰ মানুহ হিচাপে চিনি পাওঁ মই ব্যক্তিগতভাৱে মই সেই ৰাজ্যখনৰ মানুহক ভাবোঁ সেই ৰাজ্যখনত খাব নাপায় সেই ৰাজ্যখনত থাকিব নোৱাৰি সেই ৰাজ্যখনৰ বায়ু পানী সেৱন কৰি তাত থাকিব নোৱাৰিহে তেওঁলোকে অসমত আহে তেওঁলোকে আহে কিয় ঠেলা চলাব আহে এই যে জোতা চাফা কৰিব আহে চুলি কাটিব আহে এই ইত্যাদি ধৰণৰ কাম কৰা মানুহ হিচাপেহে মই চিনি পাইছিলোঁ বা এই যে ইটা দাঙি পেলাই ঘৰৰ ওপৰত উঠাই দিব লাগে বালি দাঙি উঠাই দিব লাগে সেই হিচাপে মই চিনি পাইছিলোঁ তাতকৈ বেছি মই একো চিনি নাপাওঁ গতিকে মই ইমান একো ডাঙৰ কথা মই এইবিলাক মানুহৰ লগত এইবিলাক মানুহৰ নাম লৈ মই নিজক তলত নিব মই নোখোজোৱেই প্ৰথম কথা গতিকে মই অসমীয়া হিচাপে আৰু মই অসমীয়া হিচাপে গৌৰৱ কৰি থাকোঁ অসমত মই যেতিয়ালৈ থাকিম মই য'ত দেখা পাওঁ আজি আমাৰ দেউৰী ডাঙৰীয়াই খুব এটা ভাল কথা কৈছে যে হালৈয়ে এনেকৈ গৈ পেলাই তাত এইবিলাক কৰিব নালাগিছিল তেওঁ পুলিচক ক'ব লাগিছিল মই আজি ইয়াতে প্ৰগ্ৰেমত উইথ অথৰিটি মই আপোনাৰ ইয়াতে বহি থাকি কৈছোঁ কুমাৰপাৰাৰ ৰেলৱে গেট নাম্বাৰ 8ৰ পৰা 7ৰ ভিতৰত ৰেলৱে গেট নাম্বাৰ 8 আৰু ৰেলৱে গেট নাম্বাৰ 7ৰ ভিতৰত দেউৰী ডাঙৰীয়া এতিয়া যাওক তাতে 40টা মানুহে মদ খাই বহি আছে আৰু সেই মদ খোৱা মানুহখিনিয়ে ৰাতি ৰেপ কৰিব সেই মদ খোৱা মানুহখিনিয়ে ৰাতি চুৰ কৰিব গোটেই গুণ্ডামী অসভ্যামীখিনি কৰিব সাহস আছে যদি যাই ধৰক প্ৰথম মই চেলেঞ্জ দি কৈছোঁ আপোনাৰ ইয়াত টিভিত বহি ছেকেণ্ড গুৱাহাটীৰ ফাঁচী বজাৰৰ 3টা ৰাস্তা দিনে ৰাতিয়ে ট্ৰাক ৰখাই বন্ধ কৰি থয় কোনোবা পুলিচ অফিচাৰৰ যদি সাহস আছে সেই ট্ৰাক খালী কৰি এই ৰাস্তাকেইটা আমাক খালী কৰি দিয়ক গুৱাহাটীৰ ফাঁচী বজাৰৰ এটা একদম মেইন ৰাস্তা অকল ফল মূল বিক্ৰী কৰি বন্ধ কৰি থয় তাতে মানুহ খোজ কাঢ়িব নোৱাৰে কোনোবা পুলিচ অফিচাৰৰ যদি সাহস আছে মই ইয়াত বহি কৈছোঁ মই গুণ্ডামী কৰিব নাযাওঁ কোনোবাই যদি তেওঁলোকে কৈছে যে কোনোবাই ভিডিঅ' কৰিব যোৱাৰ কাৰণে কিবা কৰিব যোৱাৰ কাৰণে গুণ্ডামী হৈছে মই ইয়াত বহি আজি তেওঁলোকক কৈছোঁ তেওঁলোকৰ যদি সাহস আছে হাত দি চাওক তেওঁক যদি পিছদিনা ট্ৰেন্সফাৰ নকৰে তেওঁ থাকিব নোৱাৰে গুৱাহাটীত আৰু মই এটা কথা কওঁ মই ইয়াতে আমি আজি ৰাতিপুৱাৰ পৰা দেখি আছোঁ গুপ্তাই একো কোৱা নাই কিয় অসমত গুপ্তাই কিয় ক'ব লাগে মোৰ কাৰণে অসমত 126টা চিটত যিখিনি জিকিছে গোটেইখিনি মানুহ অসমীয়াৰ কাৰণে ক'ব লাগিব গোটেই কেইজন MLA অসমীয়াৰ কাৰণে ক'ব লাগিব গতিকে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে এই 126 জনেই ক'ব লাগিব মই আজিৰ এই ঘটনাটো বুলি কোৱা নাই যেতিয়া অসমীয়া অনা অসমীয়া ইত্যাদি কথা আহে তেতিয়া অসমত যদি কোনোবা যদি MLA হৈছে 126টা চিটত যোন আছে তেওঁলোকে অসমীয়াৰকে মাত দিব লাগিব যদি তাত সত্যতা আছে এতিয়া দেখা পাইছোঁ যে ফেচবুকত এজন মানুহে তেওঁ এটা পাৰ্ট কাটি পেলাই CCTV আপলোড কৰি থৈছে পুলিচে তেওঁক মাতক খুব বুকু ফুলাই কথা কৈ আছেতো তেওঁ এটা পাৰ্ট কাটি পেলাই CCTV আপলোড কৰি থৈছে আৰু বাকীখিনি দিয়া নাই গোটেই CCTV ওলাওক না কোনে কাক মাৰিছে ওলাই যাব বেলেগ নালাগে এই যে ব্লু জিন্স পিন্ধি নীলা চাৰ্ট পিন্ধি আপোনাক মই সুধিছিলোঁ মই চিনি নাপাওঁ আপুনি কৈছে এজন কেমেৰা লৈ পেলাই কৈ থকা মানুহ আচ্ছা তেওঁক পুলিচে লৈ গৈ আছে তেওঁৰ পিছে পিছে গুণ্ডামী কৰি চিঞৰিব লগা কিয় হৈছিল
কি চিঞৰিছিলে গুণ্ডামি কৰি কৰি সেইখিনি আমি কি শুনাব চিঞৰিছিলে? নোৱাৰো প্ৰথম খুব অশ্লীল দ্বিতীয় কথা, সেইখিনি কথা খুব শুনাব অশ্লীল, নোৱাৰে। আচ্ছা, শুনাব ঠিক নোৱাৰো আছে। কাৰণে মই ইয়াত শুনোৱা নাই মই শুনিছো হয়। আপোনালোকে ইয়াতে আজি ৰাইজৰ কাৰণে দিব নোৱাৰে মই শুনিছো এইখিনি আপুনি ব্যক্তিগতভাৱে সেইকাৰণে মই শুনিব পাৰে। ব্যক্তিগতভাৱে চাইছো হয় দ্বিতীয় কথা সেইখিনি যদি অসভ্যামী নহয় আৰু সেইখিনি কোৱাৰ পিছত যদি পুলিচে এৰেষ্ট কৰিব নোৱাৰে মই দুখিত দ্বিতীয় কথা যে চিচিটিভি ফুটেজ চাই তাত এই মানুহজনক মাৰপিট কৰা হৈছিল নেকি সেই বস্তুটোতো উলিয়াব লাগিব বা এই যে যিজন আপোনালোকে দেখাইছে জাৰ্নেলিষ্ট তেওঁ পৰ্টেলৰ হওক কিয়ৰ হওক যিয়ৰে নহওক অকল জাৰ্নেলিষ্ট কিয় হ'ব লাগে যিয়েই নহওক তেওঁ তাতে চাই থকা মানুহ এজনে হওক মূৰ ফালি হস্পিটেলত থাকিব লগা বেণ্ডেজ লগাব লগা হোৱা ঘটনাটো চাই পেলাই ইমান দেৰি এৰেষ্ট হ'ব লাগিছিল নে মানুহ আজি যদি কুমাৰপাৰাত মই যদি অসমীয়া 10জনে লগ হৈ বেলেগ মাৰিলো হয় আজি মোৰ বন্ধু নাই ঢুকালে সেইকাৰণে তাৰ মই নাম নলওঁ ৰেল লাইনত গাড়ীখন তাৰ গাড়ীখন পিছত আছে আপত এখন বেলেগ গাড়ী আছে আগৰ গাড়ীখন পিছুৱাই তাৰ গাড়ীত মাৰিছে আৰু মোৰ বন্ধু আৰু মোৰ বন্ধু পত্নীক ভৰলু থানাই নি বহাই থৈছিলে যে আপুনি নতুন গাড়ীখনত কিয় খুন্দিয়াই দিলে খুন্দিয়াইছিলে ওপৰৰ পৰা তললৈ আহিম ইয়াত পিছৰখনক কিন্তু ক'লে যে আপুনি এইখন ইমান দামী গাড়ী এখনত খুন্দিয়াই দিলে আৰে দামী গাড়ী কিনছে বুলি তুমি পিছুৱাই আহি মাৰিলা কিন্তু নি পেলাই মোৰ অসমীয়া বন্ধুজন আৰু মোৰ বন্ধু পত্নীক নি ভৰলু থানাত বহাই থৈছে আৰু এতিয়াও ক্ৰিমিনেল কেছ চলি আছে এতিয়া তেনে বহুত ঘটনা কৈ থাকিব পাৰিম কুমাৰপাৰাত কিন্তু মই আজি এই আৰম্ভণিত মই ক'লো পুলিচৰ যদি সাহস আছে ৰেলৱে গেট নাম্বাৰ 8 আৰু ৰেলৱে গেট নাম্বাৰ 7 মাজত যাওক তাতে কিমানটা মদাহী বহি আছে খাই আছে আৰু মই আপোনাক দুটা জায়গা কৈ দিওঁ মই কলেজখনৰ নাম ল'ব টান পাইছিলোঁ আচলতে কিন্তু ক'ব লাগিব নহ'লে জাগাটো কোৱা নহ'ব ফাটাহিলৰ যিখন গাৰ্লছ কলেজ আছে কালিৰাম বৰুৱা গাৰ্লছ কলেজ তাতে ভিতৰত যিটো ঘাটি চলি থাকে য'ত ৰাতি 12টা বজাত 2টা বজাত 1টা বজাত পায় তাত যাওক যদি ধৰিব সাহস আছে কোনোবা গুৱাহাটী পুলিচৰ থাৰ্ড আপুনি যাওক গুৱাহাটী মেডিকেল কলেজৰ পৰা যিটো ভাঙাগড়ৰ পৰা ওপৰৰ পিনে উঠি যোৱা তাত যাওক ৰাতি 2টা বজালৈ যদি মদ বিক্ৰী নহয় মই কৈ আছো যাওক তেওঁলোকে যাই ধৰক তাতে কোনো গুণ্ডামি কৰিব যাব নালাগে কিন্তু ধৰক তেওঁলোকে নধৰে কাৰণে চলি থাকে মই সেইদিনা মোৰ ঘৰৰ কাষৰ মানুহ এগৰাকী ঢুকাইছে ৰাতি 2টা বজাত মই গুৱাহাটী মেডিকেলত আছো আৰু তেতিয়া বটল কিনি আনি স্কুটাৰ লৈ আহিছো বোলো তুমি ৰাতি 2টা বজাত কৰবা বটল কিনি আনিছে অ দাদা ইয়াতে পায় ইয়াতে গোটেই ৰাতি পায় গুৱাহাটী মেডিকেল কলেজৰ কাষত ভাঙাগড়ত তাতে গতিকে হৈ থাকে যেতিয়া বেলেগে কৰিব যায় তেতিয়া পুলিচে কয় আমাক জনাব লাগিছিল পুলিচে দেখা নাপায় নেকি এইবিলাক গুৱাহাটীত ক'ব লাগে নেকি তাতকে বেছি ক'ত কি চলি থাকে হয় মই ধন্যবাদ জনাইছোঁ সত্যজিৎ শৰ্মাক আমি উভতি আহিছোঁ আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ ইতিমধ্যে আপোনালোকে গমেই পাইছে আমি কি বিষয়ক লৈ কথা পাতিছোঁ ইতিমধ্যে সত্যেন শৰ্মা ডাঙৰীয়াক ক'লে মই পলাশ ৰঞ্জন বৰুৱা ডাঙৰীয়াৰ কাষলৈ আহিছোঁ পোনে পোনে বিষয়টোৰ ক্ষেত্ৰত আৰু মই পাতনি দীঘলীয়া নকৰোঁ আপোনাৰ বক্তব্য কি এতিয়া চেতনাহীন জাতিয়ে আচলতে ভুগিবই আৰু ভুগিব আৰু আৱেগিক জাতিৰ দুখৰ ৰাতি নোপোৱাই বুলি কথা এষাৰ আছে এই দুইটা ক্ষেত্ৰতে আমাৰ অসমীয়া জাতিৰ ক্ষেত্ৰত খাটে এতিয়া কথা হ'ল বলিন দেউৰীৰ কথাখিনি শুনিলোঁ তেওঁৰ দৰে অফিচাৰে ফাঁচী বজাত একো কৰিব নোৱাৰে যদি চিঞৰিছিলোঁ ধৰি ল'লোঁ আমি তেওঁৰ কথাটো শুদ্ধ অসমীয়া গৌবেগ চিঞৰাও নাই কিন্তু বিহাৰ জিন্দাবাদ দিছে আপোনাৰ জয় শ্ৰীৰাম কৈছে বিহাৰী জিন্দাবাদ দিছে গতিকে এইবিলাক একশ্যন ল'বলগীয়া কথা নহয় নেকি এটা দুটা অসমীয়া আৰু অনা অসমীয়াৰ সংঘাত পৰ্যন্ত পালেগৈ যে এতিয়ালৈকে এজনো মানুহ এৰেষ্ট কৰা নাই পুলিচৰ বিৰত কাৰণ পুলিচে হাত দিব নোৱাৰে কাৰণ তাত আমি দেখিছিলোঁ এটা ক'ভিড পিৰিয়ডতে নেকি ৰাজ্যৰ এজন মানে মন্ত্ৰীয়ে গৈ পিনি ফাঁচী বজাত কিবা কথা এটাত কৰিবলৈ যাওঁতে হস্তক্ষেপ কৰিবলৈ যাওঁতে পাছদিনা ক্ষমা খুজিবলগীয়া গতিকে সেই অৱস্থা আমাৰ অসমীয়া জাতি আৰু অসমীয়া জাতি এইটো হ'বই কাৰণ জয়া অসম এইটো এতিয়া ভাৰত মাতা কি জয় শ্ৰীৰামত যেতিয়া ধৰিছে গতিকে আৰু মানে অনাগত দিনবিলাকত পিঠি পাতি দিব লাগিব অসমীয়াই এইটো আচলতে একেদিনাই হোৱা ঘটনা নহয় ইয়াৰ গোটেই কথাটো হৈছে এটা ৰাজনৈতিক কাৰণেই আছে গোটেই কথাবোৰ যেতিয়া আপোনাৰ উত্তৰ ভাৰতৰ আগ্ৰাসী মনোভাৱটো ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যলৈ বিয়পিছে চাউথে সেইটো বাধা দি ৰাখিছে একত্ৰিত হৈ কিন্তু আমাৰ উত্তৰ পূৰ্বাঞ্চললৈ এইটো আপুনি হেৰি কৰিছে কি বুলি কয় যিধৰণে আগ্ৰাসী হৈছে আৰু তাত মানুহে মানে আমাৰ নিজস্ব জাতীয় চেতনাটো হেৰুৱাই যেতিয়া আপোনাৰ ৰাম মন্দিৰ যেতিয়া আপোনাৰ ফিটা কটা দিনা ইয়াত যেতিয়া প্ৰচেছন কৰে গতিকে আৰু এই জাতিটোৱে হেৰুৱাবলৈ কিটো আছে এতিয়া ৰাজনৈতিকভাৱে চাব যে যিসকলে এই কাণ্ডটো কৰিছে বা কাৰ্বি আংলঙত যিসকলে এইবিলাক কৰিছিলে তিনিচুকীয়াত যেনেকৈ সেই ঐতিহাসিক পুখুৰীটোত যেনেকৈ বিহাৰীয়ে ছট পূজা পাতি থৈছে তাৰ ডিচিয়ে অসমৰ জাতীয় সংগঠনবিলাক যাওঁতে কি আচৰণ কৰিছিলে এইটোতো ভিডিঅ' আমি দেখিছোঁ সেইজন ডিচিয়ে এতিয়া কামৰূপ মেট্ৰ' ডিচি হৈ আছে গতিকে কি বুলি কয় এই ৰাজনৈতিক হাতখন যেতিয়া হাতোৰাখন শক্তিটো যেতিয়া তেওঁলোকৰ পাছত আছে বুলি ভাবে গতিকে তেওঁলোকৰ উদ্ভণ্ডালিটো আৰম্ভ হ'ব গতিকে তাৰ কাৰণে চেতনা নাই আমাৰ অসমীয়া যিকেইটাই ৰাজনীতি কৰি আছে সেইকেইটাও চেতনা নাই আপুনি ভাবকচোন মই অকল আজি বিজয় গুপ্তাৰ ক্ষেত্ৰতে ক'ব খোজা নাই বা বিজেপিৰ ক্ষেত্ৰতে ক'ব খোজা নাই আজি কংগ্ৰেছৰ দিনৰ পৰা কমলা আগৰৱালা পৰিয়ালটো বাদ দি
তেজপুৰৰ তেওঁ স্বাধীনতা সংগ্ৰামী আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁ MLC হৈছিলে উচ্চ সদনৰ মেম্বাৰ আছিলে MLA হৈছিলে MP হৈছিলে কিন্তু বাকীসকলে যে শিৱসাগৰৰ পৰা গজানন আগৰৱালা জিকিছিলে বালাবক চানচাৰিয়া যে নগাঁৱৰ পৰা জিকিছিলে জহৰমল আগৰৱালা যে হেৰিয়ৰ পৰা জিকিছিলে ডিব্ৰুগড়ৰ পৰা যে ৰামেশ্বৰ লাল চহৰীয়া হৈছিলে এইবোৰ এগেইনষ্টত যে সেই সময়ত যে কণ্টেষ্ট নকৰি যে টিকেটবোৰ এৰি দিছিলে বিক্ৰী কৰি দিছিলে কোনে কৰিছিলে আমাৰ অসমীয়া কংগ্ৰেছী লিডাৰকেইটাই কোৱা নাছিলে গতিকে এইটো তেতিয়াৰ পৰাই চলি আহিছে আৰু তেতিয়াৰ পৰাই অসমীয়া মানুহকৈ ভাৰতবৰ্ষ আজিলৈকে কোনখন ষ্টেটত আপুনি তিনিচুকীয়াত শিৱশম্ভু ওজাওতো জিকিছিল সেইটোৱে কৈছোঁ শিৱশম্ভু ওজা মাতং সিঙৰ এইটো মদৰ হেৰি আছিলে গ্লান ধৰি আহে হেৰিয়ৰ শিৱশম্ভু ওজা ত্ৰিবেণী সিঙৰ দুইটাই ফাইল লৈ আহে কেশৱ গগৈৰ ঘৰত ডিব্ৰুগড়ৰ মানুহে দেখা সেইবিলাক আজিও সেইবোৰ মানুহ জীয়াই আছে কেশৱ গগৈ উকিল আপোনাৰ ত্ৰিবেণী সিঙৰ পাৰ্চনেল এডভকেট আছিলে দুইটাই ফাইল লৈ আহে তাৰপিছত এনেকুৱাই কথা মাতং সিঙে যেতিয়া ক্ষমতা পালে সেইটো পাছৰবাৰ কেশৱ গগৈকে টিকেট কাটি দিলে যা গতিকে এনেকুৱা চেতনা নাইকিয়া জাতি এনেকুৱা ৰাজনীতিবিদৰ পৰা আজি অসমীয়া মানুহে গৈ কোনোবাই বিহাৰত MP MLA হ'বগৈ পাৰিব নেকি ভাৰতবৰ্ষৰ কোনোবা ষ্টেটত আজিলৈকে এজন অসমীয়া হৈছে নেকি ৰাজ্যসভালৈকে কোনোবা এজন ইনডাইৰেক্ট ইলেকশ্যনত জিকাই নি পাইছে নেকি আজিলৈকে গতিকে ইয়াৰ পৰাতো সকলো গতিকে এই জাতিটো যেতিয়া চেতনা নহয় এই জাতি নৰয় মই আপোনাক ইয়াতে এদিন কৈ গৈছিলোঁ যে এই জাতি আমি 4টা জাতি আপোনাৰ এটা জেনেৰেশ্যনত খতম হোৱা দেখিছোঁ আমাৰ পূবত চাকমাসকল মানচিত্ৰৰ পৰা পৃথিৱীৰ মানচিত্ৰৰ পৰা খতম হৈ গ'ল আমাৰ পশ্চিমত কোচ ৰাজ্য সৌহিনালৈকে ব্ৰিটিছে এৰি যোৱালৈকে আছিলে 50 চনৰ 1 জানুৱাৰীত এইখিনি নাইকিয়া কৰি দিলে তাৰ দক্ষিণেতো আমি ত্ৰিপুৰী অৱস্থা দেখিছোঁ উত্তৰত টিবেটিয়ান এতিয়া মাজত আমাৰ পাল এতিয়া নাইকিয়া হোৱাটো আমাৰ পাল এই জাতি খতম হয় এই মাজত এই 4টা দিশৰ মাজত 4টা জাতি খতম হ'ল এতিয়া পঞ্চমটো বুজ কৰোঁ আমি অসমীয়া চেতনা নোহোৱাৰ কাৰণে চেতনা নোহোৱাৰ বৰজন ডেকা ডাঙৰীয়া পলাশ ৰঞ্জন বৰুৱা ডাঙৰীয়াই খুব আৰু উষ্মাৰে কথাকেইটা কৈছে তেখেতৰ মনৰ যিটো বেদনা বুজিব পৰা যায় তেখেতৰ কথাত আপোনাৰ এই বিষয়টোৰ ক্ষেত্ৰত ক'বলগীয়া প্ৰথম বক্তব্য কি হ'ব এই ধৰণৰ ঘটনা যেতিয়া ঘটে তেতিয়া এই প্ৰশ্নটো উত্থাপন হয় যে অসমীয়াই অসমতে খোপনি হেৰুৱাইছোঁ নেকি আৰু কেতিয়া আমি এই কথাটো এই চেৰাপভাটিৰ এটা বিশেষ ঘটনাৰ পিছত আকৌ এই প্ৰশ্নটো উত্থাপন হৈছে কেতিয়া উত্থাপন হৈছে যেতিয়া অসমক ৰক্ষা কৰিব বিচৰা দল এটা 82খন আৰু তেওঁলোকৰ মিত্ৰজোঁটে 126খনৰ 102খন আসনত তেওঁলোক জয় হৈছে তাৰপিছত আকৌ আমাৰ মাজত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটা সংগঠনৰ মাজৰ পৰা আৰম্ভ কৰি আমিও আকৌ এই কথাটো আলোচনা কৰিব লগা হৈছে যে অসমীয়াই অসমত খোপনি হেৰুৱাইছে নেকি তাৰমানে এই 102খন আসনত জয়লাভ কৰাৰ পিছতো অসমীয়াৰ স্বাভিমান স্বাধিকাৰ প্ৰতিষ্ঠা নহ'ল নেকি ৰিণ্টুদা আছে ইয়াতে প্ৰশ্নটো হ'ল ৰিণ্টুদা মানে যেতিয়া সাংবিধানিক ৰক্ষা কৱচটোৰ ঠাইত আমি ডিলিমিটেশ্যনত সন্তুষ্টি লাভ কৰিলোঁ যেতিয়া আমি বিদেশী বহিষ্কৰণ আৰু আমাৰ মানে অসমীয়া সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ ঠাইত যেতিয়া আমি উচ্ছেদত শেষ কৰিলোঁ আমাৰ সেই লক্ষ্যবিলাক তেতিয়া আচলতে গণ্ডগোলবিলাক আৰম্ভ হয় আজি যদি এটা সাংবিধানিক ৰক্ষা কৱচটো যদি অসমীয়া পালে হয় তাৰপিছত যদি এইটো সেই সংজ্ঞাটোৰ মতে নিৰ্ধাৰণ হ'ল হয় যে বিজয় গুপ্তাও খিলঞ্জীয়া মোৰ কোনো আপত্তি নাছিল আমি সেই সাংবিধানিক ৰক্ষা কৱচটো সেই সিমানখিনিলৈ আমি আগ নাবাঢ়িলোঁ যে বিজয় গুপ্তা ডাঙৰীয়াই অসমত গুৱাহাটীৰ মাজমজিয়াৰ চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটোৰ পৰা খেলিবৰ অধিকাৰটো পাব লাগেনে এনেকুৱা এটা জাতি যিটো জাতিয়ে আজি যোৱা প্ৰায় এতিয়া 50 বছৰে হ'ব কিজানি হাফ এ চেঞ্চুৰী অৰ্ধ শতিকা জুৰি যিটো জাতি অস্তিত্বৰ কথা কৈ আছে আৰু সেই জাতিটোক তাৰপিছত যোৱা 12 বছৰ ভাৰতত শাসন কৰি থকা বিজেপি যেতিয়া আইনখনেৰে হিন্দু বাংলাদেশী আমাৰ ওপৰত জাপি দিলে তেতিয়া কোৱা হ'ল যে নহয় তোমালোকে সাংবিধানিক ৰক্ষা কৱচ লোৱা আমি দাড়ি কমা পৰ্যন্ত নিৰূপণ কৰি দিম সেইটো তাৰপিছত যেতিয়া সেইখন কি বুলি কয় সেইখন প্ৰতিবেদন বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ সেই প্ৰতিবেদনখন আমি আজি নাজানো কি হ'ল তাৰপিছত এটা হঠাৎ আমাক কোৱা হ'ল যে নহয় আমি ডিলিমিটেশ্যন কৰি দিলোঁ এতিয়াতো চিন্তা নাই এতিয়া অসমখন অসমীয়াৰ হৈ গ'ল তাৰপিছত কোৱা হ'ল যে নহয় এতিয়া আমি উচ্ছেদ কৰি দিলোঁ এতিয়াও সমস্যা শেষ গোটেই যদি সমস্যা শেষেই হ'ল এতিয়া যদি সমস্যা নাই অসমত যদি অসমীয়া গজগজীয়াকৈ প্ৰতিষ্ঠিত হ'ল তেনেহ'লে যোৱাকালি সেই ৰিহাবাৰীৰ ঘটনাটোৰ পিছত অসমীয়া ইমান উদ্বিগ্ন কিয় হ'ব লাগে একেবাৰে উদ্বিগ্ন হ'ব লাগে আমাৰতো হৈ গ'ল গোটেইখিনি মূল কথাবিলাকত আমাক একো দিয়া হোৱা নাই আমাক আভুৱা ভাড়া হৈছে মূল কথাবিলাক সমস্যাবিলাক সমস্যাই হৈ আছে আজি একে সময়তে পূৰ্ববংগীয় মূলৰ মুছলমানখিনিৰ আগ্ৰাসনৰ ওপৰত আমি মানে বেছিকৈ কথা কোৱা 1971 চনৰ 24 জানুৱাৰীৰ পিছত অহা বিদেশী অসমৰ পৰা যাব লাগিব সেইটো আজিও ভেলিড হৈ আছেনে নাই ৰিণ্টুদা কাৰণ তাৰ মাজৰ হিন্দুখিনি আমি দি দিলোঁ নাগৰিকত্ব গতিকে বিদেশী অহাৰ পিছত কোনো বিদেশী নাই অকল কেইটামান তাৰপিছত আমি এণ্টায়াৰ সমস্ত 1971 আগতে অহা পূৰ্ববংগীয় মুছলমান আৰু পিছত অহা মাজত কোনো সীমাৰেখা নাৰাখি পেলাই গোটেই মানুহখিনিক আমি শত্ৰু হিচাপে একাষৰীয়া কৰি পেলাই 102টা সমষ্টি যদি আমি জিকিলোঁ
যদি অসমীয়া জাতি গজগজীয়া হ'ল তাৰপিছত আমি এতিয়া ক'ৰবাত জয় বিহাৰ ধ্বনি দিয়াৰ কাৰণে বা বৰুৱাই কোৱাৰ নিচিনা ক'ৰবাত ভাৰত মাতা কি জয়টোৰ জয় অসমটো এতিয়া এটা ছাবৰ্ডিনেট এটা তলৰ বস্তু এটা ভাৰত মাতা কি জয়ৰ আমি অলৰেডি বৈশ্যতা স্বীকাৰ কৰি লৈছোঁ জয় শ্ৰীৰামৰ আমি বৈশ্যতা স্বীকাৰ কৰি লৈছোঁ তাৰপিছত জয় অসমটো ক'লে ক'ব পাৰে নক'লেও নক'ব পাৰে এইটো এটা কম্পালচৰি নহয় এতিয়া জয় অসমটো অলৰেডি কেঞ্চেল হৈছে মূল ইছ্যুবিলাকত আমি যেতিয়ালৈ লাগি নাথাকিম আমি যেতিয়ালৈ সেইটো সেই ইমপ্লিমেণ্ট কৰাৰ কথা নকওঁ আমি যেতিয়ালৈ নক'ম যে নহয় অসম চুক্তিৰ ৰূপায়ণ হ'ব লাগিব এইটো এতিয়া আজিকালি হাঁহিব কিজানি বহুত মানুহে শুনি কিজানি এতিয়া হাঁহি আছে যে বহুত পুৰণি কথা কৈ আছে যে নহয় 6 নং দফাৰ মতে অসমীয়া সাংবিধানিক ৰক্ষা কৱচ পাব লাগিব ৰিণ্টুদাই মোতকৈ বেছি ভালকৈ জানে অসমৰ মাটিৰ ওপৰত যদি শ্বিলংখন যদি কোনোবা উত্তৰ ভাৰতীয় হওক বা দক্ষিণ ভাৰতীয় হওক বেপাৰীৰ কবলত যদি সম্পূৰ্ণৰূপে পৰা নাই একেবাৰে যদি নিশ্চিহ্ন হৈ যোৱা নাই খাচীয়া মানুহখিনি এইকাৰণে যে 6 শিডিউলখন আছে যে তাত মাটি কিনিব নোৱাৰে সেইকাৰণে আজি অন্ততঃ অৰুণাচল হৈ আছে নাগালেণ্ড আৰু সেই জাতিকেইটা আছে সেই 6 শিডিউলৰ প্ৰভিজনটো কিন্তু ভাৰতবৰ্ষৰ সংবিধানখনত সেই তেতিয়াই নেহৰুৰ নিচিনা মানুহে কিন্তু কৰিছিল আৰু য'ত আমাৰ অসমৰ বহুত মানুহৰ অৱদান আছিলে যে এই মানুহখিনিক আমি প্ৰটেকশ্যন কৰি ৰাখিব লাগিব আজি অসমীয়া আমি জানি খুব বেছিতকৈ বেছি 1.5 কোটি মানুহ আছোঁ আৰু প্ৰত্যেকটা চেঞ্চাছত অসমীয়া ভাষীৰ সংখ্যা কমি গৈ আছে 1901 চনত যিমান অসমীয়া আছিল 1911 তাতকৈ কমি গ'ল 21ত হোৱা নাই এতিয়া হয়তো চেঞ্চাছ হ'ব মই নাজানো অসমীয়াৰ সংখ্যা কিমান হয় মই কৈ দিছোঁ এইটো 2001 চনত 1,30,10,478 জন হয় আৰু 2011 চনত 1,50,95,797 হয় সেইটো আপুনি টোটেল এমাউণ্টৰ টোটেল কৈছে আপুনি এবছলিউট নাম্বাৰ পাৰ্চেণ্টেজ হিচাপে কমিছে 2001 চনত আছিলে 48.80% আৰু 2011 চনত 48.38 কমি গ'ল তাৰমানে 10 বছৰৰ লগত আৰু এটা বস্তু কৈ দিছোঁ 1 মিনিট বজেন মানে হিন্দী ভাষী যিটো কৈছিলে সেইটো 2001 চনত আছিলে 15,13,773 জন সেইটো আছিল 5.89 আৰু 2011 চনত 21,01,435 জন 6.73 আজিৰ ডেটত যদি কৰে 10% হ'ব 10% হ'ব গতিকে এতিয়া অসমীয়া মানুহক অসমত প্ৰটেকশ্যন লাগে অসমীয়া মানুহক অসমত সাংবিধানিক ৰক্ষা কৱচ লাগে নহ'লে বৰুৱাই কোৱাৰ নিচিনা এই জাতিটো জীয়াই থাকিব নোৱাৰিব কাৰণ আজি আমাক কোৱা হৈছে হিন্দু খাত্ৰেমেহে ভাৰতত 14% মুছলমান 80% হিন্দু তাৰপিছতো কৈ আছে হিন্দু খাত্ৰেমেহে আজি যদি হিন্দু খাত্ৰেমে হয় হে তেনেহ'লে হিন্দু ৰক্ষাটো বেছি ইম্পৰ্টেণ্ট প্ৰয়োজন হৈ আছে নে অসমীয়া জাতীয় সত্তাটো ৰক্ষা কৰাটো বেছি প্ৰয়োজন হৈ আছে নিশ্চয় অসমীয়া জাতীয় সত্তাটোক আজি প্ৰটেকশ্যন লাগে আমি সেই কথাবিলাক ক'বলৈ পাহৰি গৈছোঁ তাৰপিছত এটা শক্তি যিটো শক্তিয়ে 100-200 আসন জিকিছে সেইটো শাসনত থকাৰ পিছত আমাৰ আজি আকৌ কিয় এই মানে আকৌ ভয় খাবলগীয়া অৱস্থা হৈছে যে আমি খুপনি হেৰুৱালোঁ নেকি ঠিক আছে আচলতে বজেন আৰু মই নিতুমনি মাজত 1 মিনিট খেলি লৈছোঁ মই বজেন আৰু মোৰ ৰিলেশ্যনটো এনেকুৱা ই ৰিণ্টুদা কৈ আছে মানুহে ধৰিব নোৱাৰিব মোকে ৰিণ্টুদা বুলি মাতে সেইকাৰণে মই নিজে কৈ লৈছোঁ আচলতে নিতুমনিহঁতেও আমাক ঠগে বজেন এই যে 1 ঘণ্টাৰ 45 মিনিট বাইখিনি এডভাৰটাইজমেণ্ট দি এতিয়া তুমি কৈছা ক্লজ 6ৰ পৰা আৰম্ভ কৰি বিপ্লৱ শৰ্মা গোটেই 145 পেজৰ মই 20 পেজ ওলাই আনিছোঁ এই 20 পেজ ক'ব লাগিলেতো আমাক 2 ঘণ্টা লাগিব যদি এইখিনি যদি মই বিশ্লেষণ কৰিব লাগে যদি সঁচাই অসমীয়াৰ যদি অস্তিত্বৰ কথা পাতিব গৈছে এদিন ৰাতি 11টা বজাৰ পৰা ৰাতি 11টা বজালৈ পাতক ৰাতিপুৱা 11টা বজাব আৰু তেতিয়া অসমীয়াৰ অস্তিত্বৰ কথা পাতিম দেখাই দিম যে ক্লজ 6 কি হ'ল আমাক কি অকল অসমীয়া জাতিটো কি অকল আন্দোলন কৰিব জন্ম পাইছোঁ 6 বছৰ আন্দোলন কৰিছোঁ 79 পৰা 85লৈ পাগলৰ দৰে লাগি থাকি এখন একৰ্ডৰ ক্লজ 5 ক্লজ 6 কৰিলে ক্লজ 6 কৰি আজিলৈ ক্লজ 6ৰ এই যে মাননীয় বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ ৰিপৰ্ট 145 পেজৰ আজিলৈ চেণ্ট্ৰেললৈ নপঠালে তেখেতক কোনে দিছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে তেওঁক এপইণ্ট কৰিছিলে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে কয় আমি পোৱা নাই অসম চৰকাৰে নপঠাই চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ আমাক 45 মিনিটত যেতিয়া ডিছকাশ্যনত 7 মিনিট 8 মিনিট কথা ক'ব দি অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিব আপোনালোকে একো নহয় আপোনালোকে এডভাৰটাইজমেণ্ট কেইটামান পাব তাৰ বাদে একো নহয় নাই মই আপুনি এদিন পাতক না ৰাতিপুৱা 11টা বজাৰ পৰা ৰাতি 11টা বজালৈ অসমীয়া জাতিৰ অস্তিত্ব কম ধন্যবাদ সত্যেন দা আপুনি কৈছে কথাটো কিন্তু আমাৰ যিহেতু হাতী মাৰি ভুৰুকাত ভৰোৱাটোৱেই কাম গতিকে আমি তেনেকেই কামটো কৰিব লাগিব আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ মই সত্যেন দা মই আকৌ আপোনাৰ পৰা আৰম্ভ কৰিছোঁ আপোনালোকে যিখিনি কথা কৈছে সেইখিনিৰ যুক্তি আছে ভিত্তি আছে আৰু মই সেইখিনি মানি লওঁ কিন্তু একেটা সময়তে মই আপোনাক এটা কথা কওঁ যে আৰক্ষী বিষয়াগৰাকীৰ যিটো বক্তব্য যে এই যে যিটো সংঘাতৰ সূত্ৰপাত ঘটোৱাৰ কথা তেখেতে ক'লে যে তাত কোনো অসমীয়া গৌবেগ ধ্বনি দিয়া নাই আপুনি আৰম্ভণিতেই কৈছে যে ঠিক আছে ইয়াত বাৰু অসমীয়া গৌবেগ ধ্বনি দিয়া নাই কিন্তু কাৰ্বি গৌবেগ ধ্বনিটো দিছিল বা তাৰ আগতো তিনিচুকীয়াত যিটো ঘটনা ঘটিছিল সেইটোত আমি দেখিছিলোঁ বা সিদিনাখন ফাঁচী বজাৰত এই অসমীয়া ছোৱালী দুজনীক যিটো অৱস্থা কৰিছিলে সেইটোতো আমি বাতৰি কৰিছোঁ তেনেকুৱা বিক্ষিপ্ত ঘটনাটো ঘটি আছে এইটোতো সঁচা কথা এতিয়া কথাটো হ'ল যে
অসমীয়া গৌবেগ ধ্বনি দিয়ক নিদিয়ক সেইটো আজি মই ক'বলৈ নাযাওঁ, এইটো পৰৱৰ্তী সময়ত হয়তো স্পষ্ট হ'ব। তেওঁলোকে কৈছে যে আৰু গোটেই ভিডিঅ'টো CCTVত গোটেই তন্নকৈ চাব আৰু যদি কোনোবা ওলাই গ্ৰেপ্তাৰ কৰিব। অলক ত্ৰিপাঠীয়েও কৈছে যদি কোনোবাই কৈছে তেওঁক গ্ৰেপ্তাৰ কৰক বুলি কৈছে। একেটা সময়তে এই যে পুলিচৰ জিম্মাত থকাৰ পিছতো এই যে তাত গৈ পেলাই তেওঁক গতা দিয়া বা পিটিবলৈ ধৰা মাৰপিট কৰিবলৈ ধৰা যিটো কাৰবাৰ, এই কাৰবাৰটোৰ লগত গাঞ্জাৰ ব্যৱসায়ৰ এটা কথা জড়িত হৈ আছে। এতিয়া কথাটো এনেকুৱা হ'ল যে আমাৰ অসমীয়া মানুহবিলাকৰ গাটো ক'ৰবাত সঁচাকৈ আমি স্বীকৃতি চোৱাটো দৰকাৰ নেকি যে নিজে ক'ৰবাত অপৰাধ এটা কৰি পেলাই নিজে বাচিবৰ কাৰণে কেতিয়াবা অসমীয়া কাৰ্ডখন খেলি দিয়ে? কথাটো চাওক, মই এই অসমীয়া অনা অসমীয়া মই প্ৰথমে কৈছিলোঁ নহয়, সেইবিলাক কথা মই ক'বই খোজা নাই। মই আপোনাক এইকাৰণে কৈছোঁ যে মোৰ যিখিনি বেষ্ট ফ্ৰেণ্ড, মই ৰাতিপুৱা জালত খোজকাঢ়োঁ, গোটেইখিনি সিহঁত মাৰুৱী ল'ৰা, বিহাৰী ল'ৰা, আমি একেলগে খোজকাঢ়োঁ। কিন্তু মই এইখিনিও আপোনাক কওঁ, আমি একেলগে পঢ়িছোঁ ন সৰুৰ পৰা, সিহঁতে মোতকৈ ভাল অসমীয়া কয়, সিহঁতে মোতকৈ ভাল অসমীয়া কয়। মোৰ এনেকুৱা লগৰ ল'ৰা আছে যোনে মোতকৈ ভাল অসমীয়া লেখে। সি বিহাৰৰ পৰা ল'ৰা, সি বাহিৰৰ ল'ৰা, সি কিন্তু ইয়াত জন্ম পাই ইয়াতে ডাঙৰ হৈছে, সি মোতকৈ ভাল অসমীয়া লেখে, মোতকৈ ভাল অসমীয়া কয়। আমি একেলগে খোজকাঢ়োঁ ৰাতিপুৱা। সিহঁতক মই কিয় অনা অসমীয়া বুলি ক'ম? সিহঁতৰ ঘৰত গ'লে সিহঁতৰ খুটাত 1901 চন লেখা আছে, 1898 চন লেখা আছে, দেখিছোঁ, নিজে দেখিছোঁ। সেইবিলাক মানুহক মই ক'ব যোৱা নাই, মই কোৱা নাই সিহঁত বহুত ডাঙৰ ডাঙৰ ব্যৱসায়ী, একেলগে খেলিছোঁ, একেলগে ডাঙৰ হৈছোঁ, সেইবিলাক মানুহ নহয়। কিন্তু এইবিলাক যে কথা কৈ আছে নহয়, এইবিলাক কথা চাওক। এতিয়া তেওঁ বেচেৰা এজন পুলিচ অফিচাৰ, সেইটো DCP লেভেলত, তেওঁক মই দোষ দিব কিয় খোজা নাই। তেওঁতো এতিয়া তেওঁ বস্তুটো শান্ত কৰিব লাগে। এটা চাওক, এটা মই আপোনাক কওঁ, জুই এই ফিৰিঙতিৰ পৰা খাণ্ডৱদা হয়। গতিকে মই ব্ৰজেন আমি কোনো নিবিচাৰোঁ, বৰুৱা ডাঙৰেও নিবিচাৰে ডেফিনেটলি, যে অসমখন আকৌ জ্বলক, অসমত আকৌ অশান্তি হওক, অসমত আকৌ মানুহ নাহক, সেইটো হোৱাটো মই নিবিচাৰোঁ। মোৰ কথাটো হ'ল এটা মেণ্ডেট পাইছে এখন চৰকাৰে, ব্ৰজেনে কৈছে 102টা ছিট লৈ পেলাই আহিছে, এটা মেণ্ডেট পাইছে অসমখন। উৎপল শৰ্মাইতো কৈছে যে 102টা ছিট দিছিলোঁ নেকি অসমীয়া পিটিবৰ কাৰণে? নাই দিয়া, সেইকাৰণে নহয়, মই তাতে উৎপল শৰ্মা আৰু গগৈ ডাঙৰীয়াৰ দুয়োজনৰে ষ্টেটমেণ্ট মই এডপ্ট কৰিছোঁ আৰু মই সেইটো গ্ৰহণ কৰিছোঁ তেওঁলোকৰ, আৰু মই সেইটো এডপ্ট কৰিছোঁ যে এই দুয়োজনৰে কথাখিনি, সেইখিনি মই এইকাৰণে মই ৰিপিট কৰা নাই সেইখিনি কথা। মই উৎপল শৰ্মাই যিখিনি কথা কৈছে সন্মান সহকাৰে মই কৈছোঁ, মই তেখেতৰ লগত আছোঁ সেই কথাখিনি। মই সমজল ভট্টাচাৰ্য আমাৰ লগত লাইনত সংযোগ স্থাপিত হৈছে, যিহেতু মই তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ। ডক্টৰ ভট্টাচাৰ্য ডাঙৰীয়া, আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। যিটো বিষয়ক লৈ আমি কথা পাতিছোঁ আপুনি নিশ্চয় গমেই পাইছে। আছুৰ সভাপতি উৎপল শৰ্মাই আজি এই বিষয়টোক লৈ নিজৰ স্থিতি স্পষ্ট কৰিছিল সংগঠনৰ সভাপতি হিচাপে। আপুনি মুখ্য উপদেষ্টা হিচাপে এই মুহূৰ্তত ইয়াত কোনো ৰাজনীতিবিদ নাই, ব্ৰজন ডেকা আছে, পলাশ ৰঞ্জন বৰুৱা আছে, সত্যেন শৰ্মা ডাঙৰীয়া আছে। আপুনি অকণমান পলমকৈ আহিছে চাগে, এখেতৰ কথাখিনি এখেতসকলৰ কথাখিনি আপুনি কিমান শুনিলে নাই শুনা মই গম পোৱা নাই। তথাপি আপোনাক সুধিছোঁ, আপুনি সততেই এনেধৰণৰ বিষয়ত সৰব হয়, আছুৰ স্থিতি স্পষ্ট কৰে, আপোনাৰ নিজৰ বক্তব্যও ৰাখে। যিটো ঘটনা ঘটিল এইটো দুৰ্ভাগ্যজনক, হ'ব নালাগে। অসমীয়া অনা অসমীয়া কথাবোৰ আমি পাতিব নিবিচাৰোঁ, কিন্তু এইটো ঠিক যে ক'ৰবাত ভুল বুজাবুজি কেতিয়াও হ'ব নালাগে। সামগ্ৰিকভাৱে বিষয়টোৰ ক্ষেত্ৰত আপোনাৰ বক্তব্য কি? নাই, প্ৰথম কথাটো যে মই অলপ মই শুনিছোঁ, মই তেখেতসকলৰ কথা অলপ শুনিলোঁ। ট্ৰেফিক জাম কাৰণ দেৰি হ'ল, তাৰ কাৰণে মই নিজে দুখ প্ৰকাশ কৰিছোঁ। কিন্তু প্ৰথম কথা যে গুৱাহাটীৰ মাজমজিয়াত এটা ঘটনা ঘটিছে। আচ্ছা, ঘটনাটো ঘটিল কাৰণে মই কিন্তু আজি টিভি শ্ব'তকৈ ন্যায় বিচাৰি মই কিন্তু কোনো কথা ক'বলৈ অহা নাই। ন্যায় যি লাগে আমি ন্যায় আমি নিজে ল'ম। অসমৰ মাটিত, গুৱাহাটীৰ মাটিত, অসমৰ মাটিত, অসমৰ খিলঞ্জীয়া মানুহে ন্যায় ল'ব লাগে, ন্যায় আমি নিজে ল'ম। মই ন্যায় বিচাৰি মই ইয়াত বহা নাই আপোনাৰ সন্মুখত। মই নীতিমন্ত্ৰী স্বীকাৰ আপোনাক এটা কথা ক'ব খোজোঁ যে গুৱাহাটীত যিটো ঘটনা হ'ল, এই ঘটনাটো ঘটাৰ পিছত এতিয়ালৈকে দোষীক শাস্তি কিয় দিয়া হোৱা নাই? মোৰ কথাটো এইটো, প্ৰথম কথা হ'ল যে এজন সাংবাদিকক মাৰপিট কৰিলে, এগৰাকী পুলিচো তাত আক্ৰমণৰ সন্মুখীন হ'লে, আৰু যিটো পৰিস্থিতিৰ সন্মুখীন হৈছে সেইটো কথা আপোনালোকে টিভিত দেখুৱাই আছে। কিছুমান কথা আপোনালোকে বজাব পৰা নাই, কিছুমান কথা প্ৰকাশ কৰিছে, অসমৰ খিলঞ্জীয়া মানুহৰ স্বাভিমানত আঘাত হনা কথা কৈছে। গতিকে মূল কথাটো যে ইয়াৰ পিছত পুলিচে তেওঁলোকক আইনগতভাৱে শাস্তি দিবনে নিদিয়ে, এইটো হ'ল প্ৰথম কথা। সেইটো কথা আমি চাই আছোঁ, আৰু মই কোনো ন্যায় বিচৰা নাই। পুলিচে যদি একশ্যন লয় ভাল, নহ'লে আকৌ খং উঠিবই। প্ৰথম কথাটো স্বাভিমানৰ, অসমৰ খিলঞ্জীয়া মানুহৰ স্বাভিমানত যদি আঘাত হনা হয়, সেইটো আপোনাৰো খং উঠিব, মোৰো খং উঠিব, সত্যেন শৰ্মাৰো খং উঠিব, তাত পলাশ ৰঞ্জন গোহাঁইৰ খং উঠিব, ব্ৰজন ডেকাৰো খং উঠিব। এইটো স্পষ্ট কথা। গতিকে কথা কিছুমান স্পষ্টকৈ কথাটো ঘটা ভাল। পুলিচে তেওঁলোকৰ ওপৰত এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই, কৰিব লাগে। তেওঁলোকক শাস্তিমূলক ব্যৱস্থা ল'ব লাগে তেওঁলোকৰ ওপৰত। যদি নলয়, বাৰে প্ৰতি যদি এনেকুৱা ঘটনা হয়, খং কিন্তু উঠিব। খং উঠিলে কিন্তু আমাক দুখ দি কিন্তু লাভ নাই। আমি আইন হাতত তুলি নলওঁ, এইটো কথা আমি ক'বলৈ যোৱা নাই, কিন্তু খংটো উঠিব। আৰু অসমত নিজৰ গুৱাহাটীৰ মাজমজিয়াত অসমত খিলঞ্জীয়া মানুহৰ স্বাভিমানত আঘাত হনাৰ কথা ক'লে সেইটো সত্য নহয়, আৰু তাৰ সেইটো কেনেকৈ প্ৰকাশ কৰি থাকিব, তেতিয়া আকৌ কৈ লাভ নাই। আৰু মই কৈছোঁ নে 100-2খন আসন পাই চৰকাৰখন হ'ল, চৰকাৰখন হোৱাৰ পিছত কি অসমীয়া মানুহৰ স্বাভিমানৰ আঘাত সানিবৰ কাৰণে পৰিৱেশ সৃষ্টি কৰা হৈছে নেকি? সেইটো হ'লেও কিন্তু নহ'ব, সেইটো কথা একদম স্পষ্ট কথা। সেইবোৰ কথা মানি লোৱা নহ'ব। আৰু
মই আলোচনাটো শুনি আছোঁ, আলোচনাটো ঠিকে আছে, সকলোৱে নিজৰ নিজৰ কথাবোৰ কৈছে আৰু সাংবিধানিক ৰক্ষা কৱচটো আমাক লাগিব আৰু আমিতো ল'ম। ইতিমধ্যে কিছুমান কথাত আগবাঢ়িছে, বাকীখিনিও ল'ম, এইটো কথা স্পষ্ট কোনোবাই। আৰু সেইটো কাৰণে আমি বৰ বেছি আয়ৈ বিয়ৈ কৰি ফুৰা নাই। সময়ৰ লগত প্ৰাসংগিকভাৱে যি কৌশল অৱলম্বন কৰিব লাগে সেই কৌশলে অৱলম্বন কৰা হৈছে। যিখিনি পাইছোঁ আমি লৈছোঁ আৰু যিখিনি পাবলৈকে বাকী আছে সেইখিনিও ল'ম, সেইটো কথা একদম স্পষ্ট কথা। আৰু বহুত কথা মই কৈ থাকিব খোজা নাই। ধৈৰ্যৰ পৰীক্ষাটো যাতে চৰকাৰে বাৰে প্ৰতি অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি যাতে লৈ নাথাকে, এইটো কথা কৈ থলোঁ। আৰু এটা মই কথা কৈ ল'ব খোজোঁ, ইয়াত বহু ধৰণৰ মানে হিন্দীভাষী সংগঠন বুলি বহুত, মানে মই কোনো হিন্দীভাষীৰ বিৰোধীও নহয়, মই তেওঁলোকৰ বিৰুদ্ধে মই ক'বলৈও যোৱা নাই। কিন্তু এই হিন্দীভাষী সংগঠন বুলি যে মাজে মাজে যে বিৰাট সভাই সমিতি পাতে, আজিলৈকে তেওঁলোকে অসমীয়া মানুহৰ স্বাভিমানত আঘাত অনা কথাটোত এটা কিয় মাত নামাতে? মই মাত মাতিব লাগে বুলি তেওঁলোকে অনুৰোধ কৰিব খোজা নাই, অনুনয় বিনয় কৰিব খোজা নাই। তেওঁলোকে মাত মতা নাই, তাৰ ওপৰত আমি নজৰহে ৰাখিছোঁ, এই কথাটোৱে কৈ দিব খুজিছোঁ। হয়, ডক্টৰ ভট্টাচাৰ্যজী, মই আপোনাক আৰু এটা কথা কওঁ। সত্যেন দাক মই সুধিছিলোঁ সেই কথাটো। কেতিয়াবা কিন্তু আমাৰ একাংশ দল সংগঠনেও আৱেগিকভাৱে কিছুমান কাম কৰে, তাৰপিছত তাৰ ওলোটা এটা প্ৰতিক্ৰিয়া হয়। ইয়াত এতিয়া কি হৈছিল আমি নাজানো, এতিয়ালৈকে স্পষ্ট নহয়। দুয়োটা পক্ষৰ বেলেগ বেলেগ বক্তব্য আহি আছে। আৰক্ষীৰ অনুসন্ধানত হয়তো আৰু কিছু তথ্য পোহৰলৈ আহিব, তেতিয়া আমি স্পষ্ট হ'ম। কিন্তু তাত যে আৰক্ষীৰ সন্মুখতেই পিটিছিল, আৰক্ষীকো প্ৰহাৰ কৰিছিল, আৰু আপুনি দেখিব, আমি এটা ভিডিঅ' এতিয়া বজাই আছোঁ, তাত আপুনি আৰক্ষীয়ে লৈ যোৱাৰ সময়তো গৈ একাংশই তাত পিটিবলৈ বা প্ৰহাৰ কৰিবলৈ উদ্যত হৈছিল। সেইবিলাক সঁচা, সেইবিলাকৰ ক্ষেত্ৰত কিন্তু একো ব্যৱস্থাই লোৱা নাই। আৰু তেওঁলোকে কৈছে যে এইটো অসমীয়া অনা অসমীয়া এখন কাৰ্ড খেলি পেলাই বেলেগ এটা কামহে কৰিব বিচৰা হৈছিল, তেনেকুৱা এটা কথাহে এতিয়া কৈছে। সঁচাকৈ ক'ৰবাত দুখ থাকিবলৈ, কাৰোবাৰ অভিষ্ট বৃদ্ধি কৰিবৰ কাৰণে তেনেকুৱা কাম কৰি দিয়া হয় নেকি? তেনেকৈ এখন অন্যায় কৰি আকৌ অসমীয়াৰ আৱেগ আদায় কৰিবৰ কাৰণেও, নিজৰ বদনাম থাকিবৰ কাৰণেও কোনোবাই তেনেকুৱা এখন কাৰ্ড খেলি দিলেওতো সেইটো মানি লোৱা কথা হ'ব নোৱাৰে। নহয়, তেনেকুৱা কাৰ্ড খেলিলেতো তেওঁলোকৰতো মুখা খোল খাবই, যোনে নকৰক। অসমীয়া স্বাভিমানক লৈ যেনেকৈ আমি এতিয়া আমি সকলো সচেতন, আপোনালোক সচেতন, যাৰ কাৰণে এটা টক শ্ব' হৈছে। গতিকে অসমীয়া স্বাভিমানক লৈ পেলাই কোনোবাই টাৰ্ণ কাৰ্ড খেলিবতো নহ'ব। মই কিন্তু এটা কথা কৈ থওঁ আপোনাক, মই যে আপুনি কোৱাৰ লগে লগে যে টক শ্ব'টো বহিম বুলি কৈছে, কিয়? কাৰণটো কি? আজি যে গোটেইকেইজন মানুহ যে তাত বহিছে, কি কাৰণে? সকলোতো অমূল্য সময় দি বহিছে, কিয়? যে অসমীয়াৰ স্বাভিমানটো যাতে আমাৰ সুৰক্ষিত হৈ থাকে, এইটোৱে মূল কথা। আৰু যিজন ব্যক্তিক লৈ পেলাই আজি আমি আলোচনাটো বহিছোঁ, সেইজন ব্যক্তিক লৈ আচলতে মোৰ ক'বলগীয়া একো নাই। কাৰণ আটাইতকৈ বেছিকৈ আচুক গালি পৰা মানুহ তেওঁ, আৰু ব্যক্তিগতভাৱে মোক যে অশ্ৰাব্য গালি পৰা মানুহজনে তেওঁ। গতিকে তেওঁক লৈ মই কোনো ধৰণৰ, কাৰণ মানুহজন মই চিনিও নাপাওঁ আৰু মানুহজন সম্পৰ্কত মোৰ ক'বলগীয়া একো নাই। কিন্তু আপুনি মতাৰ লগে লগে মই আলোচনাত এইকাৰণে বহিছোঁ, কাৰণ অসমীয়া মানুহৰ স্বাভিমানক যাতে কোনো আঁচু পেলাব নোৱাৰে, সেইকাৰণে আজি টক শ্ব'ত বহিছোঁ। আৰু সেইকাৰণে সকলোকে এই কথাই ক'ব খুজিছোঁ যে ধৈৰ্যৰ পৰীক্ষা অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি লৈ নাথাকিব। আৰু এনেকুৱা বহুতবাৰ আমি ইয়াৰ উত্তৰ দি আছোঁ, আৰু ধৈৰ্যৰ পৰীক্ষা লৈ নাথাকিব। আৰু চৰকাৰক ক'ব খোজোঁ, চৰকাৰে নিজৰ দায়িত্বটো পালন কৰক। যোন দোষী, যিবিলাকে এইবিলাক কাম কৰিছে, তেওঁলোকৰ ওপৰত একশ্যন লওক। কাৰণ সাংবাদিক মাৰিছে, পুলিচৰ গাতো হাত পৰিছে, যোন পৰে তেন্তে চৰকাৰে ল'বলগীয়া ব্যৱস্থা লওক। পুলিচ প্ৰশাসন আছে, ব্যৱস্থা লৈ দেখুৱাওক। ৰাইজে আশ্বস্ত হ'ব পৰাকৈ ব্যৱস্থা লওক। ৰাইজ পতিয়ন যাব লাগিব, আশ্বস্ত হ'ব লাগিব যে হয়, খিলঞ্জীয়া মানুহৰ স্বাভিমানত হাত দিয়াৰ কাৰণে অসম চৰকাৰ বা পুলিচ প্ৰশাসনে ব্যৱস্থা লৈছে। এইটো আশ্বস্ত হ'ব পৰাকৈ পতিয়নযোগ্যভাৱে ব্যৱস্থাটো লওক। 2, 3 নম্বৰ কথা, আপুনি যিটো কথা কৈছে যে কোনোবাই যদি অসমীয়া মানুহৰ স্বাভিমানৰ কথাটোক লৈ পেলাই সেইটো ট্ৰাম্প কাৰ্ড খেলি যদি খেলটো খেলিব খুজিছে, তেওঁলোক এক্সপ'জ হ'বই। কাৰণ অসমীয়া মানুহ বুৰ্বক নহয়, মানুহে ভালকৈ বুজি পায়। সেইটো হ'ল 3 নম্বৰ। আৰু সেইটো কথাটো আমি কোনো মানি নলওঁ এই কথাটো। 4 নম্বৰ কথাটো হ'ল, পাৰ্মানেণ্ট কথাটো হ'ল যে আমাৰ ৰক্ষা কৱচ লাগিব। অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি কিছুমান পোৱা গৈছে, বহুতবোৰ পাবলৈ বাকী আছে। গতিকে সেইবোৰ আমি প্ৰাসংগিকভাৱে কৌশল নিৰূপণ কৰি এইখিনি আদায় কৰিব লাগিব। আৰু অসমৰ মাটিত খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব লাগিব, প্ৰভুত্ব থাকিব লাগিব। সেই দিশত আমি লক্ষ্যত উপনীত হ'ব লাগিব, আৰু উপনীত আমি হ'বই লাগিব, তাতকৈ কোনো বিকল্প নাই। মই শেষ প্ৰশ্নটো কৰিছোঁ, আপোনাক বিদায় দিম। আপুনি ব্যস্ত, মই বুজি পাইছোঁ। ইয়াত আপুনি কৈছে যে আমাৰ স্বাভিমানত লাগিলে আমাৰ খং উঠিবই, বা আমাৰ যিটো অসমীয়াৰ আৱেগ, ইয়াৰ লগত কোনোবাই খেলা কৰিলে নহ'ব। কিন্তু ইয়াৰ পূৰ্বে কাৰ্বি গৌবেগ ধ্বনি আমি দেখিলোঁ, বা গুৱাহাটী মহানগৰীতে এই 2 মাহত 3টা এনেকুৱা ঘটনা ঘটিছে এতিয়ালৈকে। কিন্তু ইয়াৰ পূৰ্বে উজনি অসমতো ঘটিছিল, আপুনি মনত পেলাওক। হয়, নহয়, মই সেইটোকে ক'ব বিচাৰিছোঁ যে কিন্তু যি ধৰণৰ আপোনালোকে যি ধৰণৰ আশা কৰিছে, হয় কওক। কৈ যাওক। নহয়, মই কাৰ্বি আংলঙৰ ঘটনাটো মই ইয়াৰ লগত মই জোৰা লগাব খোজা নাই। 1 নম্বৰ কথা, প্ৰতিটো ঘটনাৰ বেলেগ বেলেগ আকাৰ, প্ৰকৃতি চব বেলেগ। মই আৰু আগৰ উদাহৰণ দিব পাৰোঁ, খালি মই নিদিওঁ। আজি দিলে ভাল নহ'ব। ইয়াৰ আগতে আমি খং প্ৰকাশ কৰি থৈছোঁ, কিন্তু জানো মই ঘটনাও নকওঁ, ঘটনাৰ সময়ো নকওঁ। আপোনালোকে নিজে নিজে বুজি লওক। বুজি পাইছোঁ, হয়, নিজে নিজে বুজি ল'ব যে খঙৰ ধৈৰ্যৰ পৰীক্ষা কৰিলে বা খং উঠে নুঠে যদি চুই চাব খোজে, তেনেকুৱা উদাহৰণ আমি আগত দাঙি ধৰিছোঁ। এইটো পিয়ৰ অসমীয়াৰ খিলঞ্জীয়া মানুহৰ স্বাভিমানত যদি হাত দিয়ে, এতিয়া কৰিবলগীয়া কামটো কি? গুৱাহাটীত এটা ঘটনা হৈছে, মই কোনো ন্যায় বিচাৰি আপোনাৰ আগত মই কথা ক'ব খোজা নাই, কোনো ন্যায় চিয়াৰ কথা নাই।
যদি ঘটনা ঘটিছে চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে, লৈ দেখুৱাওক, ৰাইজ আশ্বস্ত হ'ব পৰাকৈ, প্ৰতিযোগ্য হ'ব পৰাকৈ। 2 3 নম্বৰ কথাটো হ'ল যে আপুনি যিটো কথা যে খিলঞ্জীয়া মানুহৰ আৱেগক লৈ কোনোবাই খেলিছে নেকি, খেলিলে ৰাইজৰ আগত ধৰা পৰিবই, সেইটো কোনো বাচি যাব নোৱাৰে, আৰু সেইটো ৰাইজ কোনো বুৰ্বক নহয়। 4ৰ্থ কথাটো হ'ল যে খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কবচ দিব লাগিব, এইটো একদম স্পষ্ট কথা, এইটো আমি ল'মেই, এইটো কথা আপোনালোকে একদম এটা নিশ্চিত হৈ থাকক। মানুহে ক'ব, প্ৰশ্ন সোধে যে আছুৱে ল'ব পাৰিবনে, বা আমাৰতো কি হ'বনে নহয়, ঘঁহোতে শিল হৈ যায়, ঘঁহি আছে এতিয়ালৈকে, ঘঁহি কিছু আদায় কৰা হৈছে, আৰু বাকীখিনিও আদায় কৰিব লাগিব, কাৰণ জাতি হিচাপে আমি ইয়াত খিলঞ্জীয়া মানুহ ইয়াত জীয়াই থাকিবলগীয়া হ'লে সেইখিনি ৰক্ষা কবচ আমি পামেই। ধন্যবাদ। মই ডক্টৰ সমজল ভট্টাচাৰ্য ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ কাৰণে। মই ব্ৰজেন্দ্ৰ, আমি অনুষ্ঠানটো এতিয়া শেষ কৰিম, একেবাৰে শেষৰ ফাললৈ আহিছোঁ। এইবিলাক সংঘাত বা এনেকুৱা ভুল বুজাবুজি বা অসমীয়া অনা অসমীয়া এইবিলাক প্ৰসংগ আহিব নালাগে আচলতে, সেইটো সঁচা কথা। কিন্তু আমাৰ অসমীয়া মানুহৰ এটা সৰলতাৰ সুযোগ কিন্তু একাংশ মানুহে লয়, সেইটোও সঁচা কথা। আমি যে আৱেগিক, সেই মানে আৱেগিক জাতি হিচাপেও আমি নিজে নিজে মাজে মাজে আমি প্ৰমাণ কৰি থাকোঁ। কেতিয়াবা এনেকুৱা এই ভয়টো তাতেই লাগে যে হোমেন বৰগোহাঁই এটা কথা লিখি থৈ গৈছিল যে অসমীয়া জাতিটো এটা ভয়ংকৰ অগ্নিকুণ্ডৰ ওপৰত অৱস্থিত, কেতিয়া তাৰ মহাবিস্ফোৰণ ঘটে একো ঠিক নাই। আপোনালোকে যিকেইটা কথা কৈ আছে, কেতিয়াবা সৰু ঘটনা এটাৰ পৰাই গৈ খাণ্ডৱ দাহ হ'বগৈ পাৰে। আজি ৰাতিপুৱাৰ ভাগত আছুৰ যিখিনি প্ৰতিবাদী কাৰ্যসূচী অলপ বেলেগ ধৰণৰ আছিল, তেওঁলোকৰ কথা বতৰা তেওঁলোকে মানে অলপ বেলেগ ধৰণে বক্তব্য ৰাখিছিল। এতিয়া সমজল ভট্টাচাৰ্যই ভদ্ৰ ভাষাত কৈছে, উৎপল শৰ্মাই ভদ্ৰ ভাষাত কৈছে, বেলেগ কথা। কিন্তু কেতিয়াবা তেনেকুৱা এটা পৰিৱেশ হৈ যাব পাৰে হঠাৎ, ভগৱানে নকৰক, বা আমি চৰকাৰক সেইটোৱেও আহ্বান জনাম যে এইবিলাকত মানে মই ভাবোঁ সূক্ষ্ম নজৰ ৰখাটো খুবেই জৰুৰী। কেতিয়াবা ভুল বুজাবুজিত ক'ৰবাৰ পৰা গৈ ক'ৰবাত পাবগৈ পাৰে। শেষত আপুনি কি ক'ব? বিষয়টো অসমীয়া বনাম বিহাৰী নহয়। যেতিয়া ঘটনা এটা ঘটে তেতিয়া আৱেগিক হয়, খঙত হয়তো কিছুমান নক'ব লগা কথা কাৰোবাৰ মুখৰ পৰা ওলায়, কিন্তু বিষয়টো এইটো নহয় যে যিখিনি শ্ৰমজীৱী বিহাৰী মানুহ আছে তেওঁলোকৰ লগত আমাৰ কিবা সংঘাত আছে, সেইটো বিষয় নহয়েই। বিষয়টো হ'ল যে মই মোৰ মাটিত মোৰ অধিকাৰ বিচাৰিছোঁ। ভূপেন হাজৰিকাই যিটো কথা সদায় কৈ থাকে যে মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক জানো ঘিণ কৰাটো বুজাব। মইতো বিহাৰত গৈ পাটনাত বিচৰা নাই মোৰ অধিকাৰটো, মইতো গুৱাহাটীৰ চেণ্ট্ৰেল ৰিজুদাইটো গুৱাহাটী চেণ্ট্ৰেলত নিজৰ গুৱাহাটীখনৰ মাজমজিয়াত সত্যেন শৰ্মাই নিজৰ অসমীয়া হিচাপে নিজৰ অধিকাৰটো বিচাৰিছে। এইটো তেওঁতো কাকো মানে সেইটো সত্যেন শৰ্মাৰ প্ৰাপ্য হয় নে নহয়? প্ৰাপ্য হয়তো। সেইটো যদি কোনোবাই মোৰ পৰা কাঢ়ি নিব খোজে মোৰ খং উঠিব নে নাই? উঠিবতো। আজি সমুজল দা আমি এতিয়ালৈ মাজে মাজে ছাত্ৰ সন্থাক সমালোচনাও কৰিছোঁ, কিন্তু ব্যক্তিগতভাৱে সমুজলদাৰ নেতৃত্বটো মই মানি আহিছোঁ আজিলৈ। সমুজলদাৰ যিটো ক্ষোভ, অতি নম্ৰ ভাষাত ভদ্ৰ ভাষাত সমুজলদাৰটো যিটো ক্ষোভ উজাৰিছে, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে যেতিয়া কৈছিলে যে এজন বিহাৰী মানুহ বা এজন যিকোনো এখন ৰাজ্যৰ মানুহ এইকাৰণে অসমত আহি নিজৰ কাম কৰিব পাৰে কাৰণ ভাৰতৰ সংবিধানখনে তেওঁক সেই অধিকাৰটো দিছে। ভাৰতৰ যিকোনো এখন ৰাজ্যলৈ বা মই অসমীয়াজনো তামিলনাডুলৈ যাব পাৰোঁ, কিন্তু মই যদি তামিলনাডুলৈ যদি মোৰ অসমীয়াগিৰিটো লৈ যাওঁ চেন্নাইলৈ, তেতিয়া চেন্নাইৰ তামিলে কিমানখিনি মোক আদৰি ল'ব, বা পাটনালৈ যদি মই সত্যেন দা আৰু মই যদি আমাৰ অসমীয়াত্বটো যদি পাটনাত নি পেলাই পাটনা চেণ্ট্ৰেলত যদি সত্যেন শৰ্মা যদি অহাকালি ইলেকশ্যনত খেলে আৰু তাত যদি অসমীয়াত্বটো যদি প্ৰতিষ্ঠা কৰিব বিচাৰে, পাটনাই কিমান আমাক আদৰি ল'ব বা গ্ৰহণ কৰিব মোৰ সন্দেহ আছে। মই সেইটো বিচাৰিছোঁ। মই মোৰ মাটিত মোৰ স্বাভিমান, যিটো সমুজলদাই কৈছে যে মোৰ স্বাভিমানক লৈ খেল খেলিব নালাগে, মই মোৰ মাটিত মোৰ অধিকাৰ বিচাৰি আছোঁ, তোমাৰ অধিকাৰ মই খৰ্ব কৰিব বিচৰা নাই। গতিকে সেইটোহে মেইন কথা। ইয়াত এইটোও লগতে হয় যে যেতিয়া এই ধৰণৰ ঘটনা ঘটে আৰু মানুহৰ এপাৰেণ্টলি মানুহে দেখাত এনেকুৱা লাগে যে নাই নহয় আমাক অসমীয়া স্বাভিমানটোৰ ওপৰত আঘাত কৰিছে, যিটো হয়তো সেই চেৰাভাটিৰ ঘটনাটোত, কাৰ্বি আংলঙৰ ঘটনাটোত, ফাঁচী বজাৰৰ ঘটনাটোত সেইটো মানুহে কৰিছে যে নহয় আমাক তাৰমানে এটা প্ৰকাণ্ড শক্তি এটাই মই সৰু কাৰণে, মোৰ শক্তি কম কাৰণে, মোৰ সংখ্যা কম কাৰণে হেঁচি ধৰিব চেষ্টা কৰিছে নেকি, সেই দৃষ্টিভংগীৰেহে। গতিকে সেইকাৰণে মই কৈ আছোঁ নিৰুমণি যে আমি এতিয়া সময় হৈছে য'ত অসমীয়া জাতিক ৰক্ষা কৰাৰ কাৰণে যদি এই চৰকাৰখনৰ সঁচাকৈ যদি সদিচ্ছা আছে, আমাক আচলতে সেই সাংবিধানিক ৰক্ষা কবচেৰে আমাক সুৰক্ষিত কৰাৰ কিন্তু অতি প্ৰয়োজন। একদম শেষ বক্তব্য কি হ'ব আপোনাৰ? আচলতে এতিয়া মানে পুলিচ অফিচাৰজনে যিটো কথা কৈছে, যদি ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো বেছি হোৱাতকৈ যদি তেওঁলোকে অসমীয়াকেইজনেও কিবা অপৰাধ কৰিছিলে সেইটো ইমিডিয়েট একশ্যন ল'ব লাগে। আৰু ইয়াৰ পৰা যদি আপুনি যিটো কৈ আছে ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হয়গৈ, তেতিয়া কি হ'ব, এইখিনি নিৰী আৰু শ্ৰমজীৱী মানুহৰ ক্ষতি হ'ব। তাত ডাঙৰ ইয়াৰ অন্তৰালত থাকি যিবিলাকে ৰাজনৈতিক ফাইদা উঠায় তেনেকুৱা বিহাৰী কিন্তু একো নহয়। মই যোৱাবাৰ তিনিচুকীয়া ঘটনাটো দেখিছোঁ। তিনিচুকীয়া ডিব্ৰুগড় এজন এডভোকেট বিজয় পাণ্ডে বুলি বিহাৰী এডভোকেট লিখিলে যে আপোনাৰ তেওঁলোকৰ ঐতিহাসিক পুখুৰীটোত আমি বিহাৰী সমাজে নোলোৱাকৈও এটা টেম্পৰাৰী যিহেতু হেৰি কৰি পিনি ছট পূজাৰ কাৰণে ল'ব পাৰোঁ,
কিন্তু তেতিয়াতো তিনিচুকীয়া মিউনিচিপালিটি তেওঁলোকৰে দখলত তেওঁলোকৰ দখলত গোটেইটো তেওঁ বেয়া পাইছে এঘৰীয়া আগতে কৰিছে সেইটো দেখি মই নিজেই সেই পোষ্টটো দেখিছোঁ তেওঁলোকৰ মানুহৰ তাত কমেণ্ট মই দেখিছোঁ গতিকে এই কথাটো সদায় মানে চিভিল ছ'চাইটিটোৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে আমাৰ পক্ষ আৰু তেওঁৰ লোকৰ পক্ষ আৰু ৰাজনীতি যিসকলে কৰিছে ৰাজনীতি কৰাসকলেও পুলিচক কিন্তু কিছুমান কথা মানে ফ্ৰী হেণ্ড কামটো কৰিবলৈ দিব লাগে তেতিয়াহে কিন্তু এটা শান্তি শৃংখলাটো থাকিব চব কথা যদি ৰাজনৈতিকভাৱে পুলিচক আৰক্ষীক যদি এটা ছাপকেশ্যনত ৰাখি নিজৰ ফাইদাৰ কাৰণে যদি কাম কৰিবলৈ লয় তেতিয়াহ'লে পুলিচে কেনেকৈ কাম কৰিব এতিয়া ধৰক উৎপল শৰ্মাই কৈছে যে এইটো যদি কোনোবা অসমীয়া মানুহে যদি পিটিলেহেঁতেন হয় তেতিয়াহ'লে কিন্তু পুলিচে তৎক্ষণাত উঠাই লৈ গ'ল আজি মিয়াই পতা হ'লেতো গোটেই অসম জুৰি আপোনাৰ হেৰি এনকাউণ্টাৰ কৰিবলৈ ক'লেহেঁতেন তেনেকুৱা চিটুৱেশ্যন এতিয়া কথা হ'ল এই মই খালি এটা কথা আচৰিত খাইছোঁ তাত এই মানে হিমন্ত বিশ্বটো যোৱা 5 বছৰে মানে এইটো ড্ৰাগছ নিৰ্মূলটো কৰি আছে এতিয়াও শেষ হোৱাই নাই নেকি তাত গাঁজা ব্যৱসায়ৰ কথা ওলালে এটা কীৰ্তি কমলৰ লেখীয়া মানুহেতো আমাৰ নিৰিলৈ গুলিও খাই গৈছে তেনেকুৱা সেই ড্ৰাগছৰ নামত কতটো এনকাউণ্টাৰ হৈছে তাৰপিছতো এই নাকৰ তলতে ড্ৰাগছ গাঞ্জা যদি হৈ আছে এইটোতো অসম পুলিচৰ সাংঘাতিক ব্যস্ততা সত্যেন দা একদম এটা কথা সঠিক কথা কৈছে পলাশ ৰঞ্জন বৰুৱাই এইটো আজি তাত এই গাঞ্জাসহ মানুহজনক ধৰিছেও আকৌ 100 মান তাৰমানে ইমান 50 কেজি বুলি তোৰ পুলিচ অফিচাৰজনে সেইটোকেতো ক'লো এইটো কমাৰ্চিয়েল কোৱান্টিটি 50 কেজি 20 কেজিৰ ওপৰত কমাৰ্চিয়েল কোৱান্টিটি এইটো আৰু এতিয়া বাৰু মই ল ক'ব নাযাওঁ মই শেষ কৰিম নিতুমণি মই ইয়াতে আজি সমুজ্জ্বল বচ্চাই যে যিটো কথা কৈছে মই তেওঁৰ লগত আছোঁ মই ন্যায় ভিক্ষা খুজিব অহা নাই কি ন্যায় হ'ব নহ'ব মোৰ কোনো বিশ্বাসো নাই একো খুজিব অহা নাই কিন্তু এটা কথা মোৰ মনত পৰিছে আৰু বজেন ডেকাৰো মনত থাকিব বজেনৰ ভালকৈ মনত থাকিব আমি গুৱাহাটীৰখিনি এটলিষ্ট মনত থাকিব আমাৰ অসম আন্দোলন যেতিয়া কৰিছিলোঁ বিহাৰী সংগঠন মাৰোৱাৰী যুৱ মঞ্চ পঞ্জাবী আমি গোটেইবিলাক একলগ হৈ কৰিছিলোঁ তেতিয়া আমি অসমীয়া আছিলোঁ 1979 পৰা 85লৈ অসম আন্দোলনটোত তেতিয়া আমি অসমীয়া অনা অসমীয়া বুলি কোনো বস্তুৱে নাছিল আমি চবে একেলগে কৰিছিলোঁ এতিয়া অনা অসমীয়াখিনিয়ে ৰেইন ডেন্স পাতিব পাৰে ফাঁচী বজাৰত অনা অসমীয়াখিনিয়ে ছট পূজা পাতিব পাৰে নদীৰ পাৰৰ ৰাস্তা বন্ধ কৰি অনা অসমীয়াখিনিয়ে এই বলে বম পাতিব পাৰে ৰাস্তা বন্ধ কৰি গোটেই প্লাষ্টিকৰ গিলাচ পেলাই গোটেই ৰাস্তা নষ্ট কৰি এইবিলাক ধৰ্মীয় কথাত নিব মই কৈছোঁ এইটো নহয় তেওঁলোকৰ এইবিলাক কৰাৰ লগতে এই অসমীয়া সমাজখনৰ প্ৰতিও তেওঁলোকৰ দায়িত্ব আছে সমুজ্জ্বল বচ্চাই যিটো কথা কৈছে যে আমি চাই আছোঁ তেওঁলোকৰ মুখলৈ ময়ো শেষ কৰিছোঁ যে তেওঁলোকৰো দায়িত্ব আছে অকল ছট পূজা ৰেইন ডেন্স আৰু এই বলে বম পাতি থাকিলে নহয় ধন্যবাদ মই আপোনালোক আটাইকেইগৰাকীকে শেষত ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক মই নিজে একো নকওঁ আপোনালোকে গোটেই কথাখিনি শুনিলে নিজে বিচাৰ কৰিব এই ধৰণৰ সংঘাত কোনেও নিবিচাৰে অসমীয়া অনা অসমীয়া ভুল বুজাবুজি এইবোৰ কোনেও নিবিচাৰে কিন্তু আৰক্ষীয়ে তাৎক্ষণিকভাৱে দোষীক শাস্তি দিয়াটো সকলোৱে বিচাৰে বাকী বিচাৰ সংশ্লিষ্ট পক্ষৰ আজিৰ অভিমত